everyone and welcome back to Math Bolt Master. আজি আমি আৰম্ভ কৰিম লেকচাৰ নম্বৰ 8 ফোৰ্স এণ্ড মোশন। তো এটা এটা নতুন টপিক হ'ব। এতিয়া লাষ্ট ক্লাছত আমি কথা পাতিছিলো ইকুৱেশনছ অফ মোশনছ। ইকুৱেশন অফ মোশনছ কথা পাতাৰ সময়তে আমি তিনটা ইকুৱেশনৰ বিষয়ে আমি কথা পাতিছিলো, যোনটো আমাৰ হৈছে ইকুৱেশনছ অফ মোশন। তো ইচ ইকুৱেশন অফ মোশনছ এটা বস্তু নোটিছ কৰিছা যে আমি ডাইৰেক্টলি মোশনটো হৈ আছে, তাৰপিছত আমি ভেলচিটি, এক্সেলাৰেশ্যন, টাইম, ডিষ্টেঞ্চ এইবোৰ কেলকুলেট কৰিছোঁ। বাট কিহৰ কাৰণে মোশন হৈছিলে সেইটো বিষয়ে আমি ষ্টাডি কৰা নাই। তো এইটো আমি যেতিয়া ডিছকাছ কৰি আছিলোঁ যে মোশন দুই টাইপৰ হ'ব পাৰে, এটা আমাৰ ষ্টেটিক মোশন হ'ব পাৰে আৰু এটা ডাইনামিক মোশন হ'ব পাৰে। আৰু ডাইনামিকৰ কেছতে আমাৰ দুটা আছিলে, এটা আছিলে আমাৰ কাইনেমেটিক্স আৰু এটা আছিলে ডাইনামিক্স পাৱাৰ। তো কাইনেমেটিক্সৰ কেছত কি হয়, তো যেতিয়া মোশন হৈ আছে ফাইন, মোশন হৈ থকাত কোনো প্ৰব্লেম নাই, বাট কিহৰ কাৰণে মোশন হৈছে সেইটো আমি ষ্টাডি নকৰোঁ। তাতে আমি মোশন হৈছে এইটোৱে চাওঁ যে কিমান ফাষ্ট গৈ আছে, কিমান শ্ল' গৈ আছে, বা ভেলচিটি, এক্সেলাৰেশ্যন কি হৈছে সেইবোৰ চাওঁ। বাট আমি এইটো নাচাওঁ যে কিহৰ কাৰণে সেই মুভমেণ্টটো হৈছে। তো ডাইনামিক্স পাৱাৰৰ আন এটা ভাগ হৈছে আমাৰ ডাইনামিক্সৰ, য'ত আমি কিহৰ কাৰণে মোশনটো হৈছে সেইটো ষ্টাডি কৰোঁ। তো জেনেৰেলি আমাৰ কিহৰ কাৰণে, আমাৰ ফ'ৰ্চৰ কাৰণে হয়। তো আজি আমি আৰম্ভ কৰিম ফ'ৰ্চ এণ্ড মোশন। এতিয়া ফ'ৰ্চ কিনো হয়, এইটোতো এটা বহুত বেছিক ডেফিনেশ্যন, আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ, স্কুলতো আছে। ফ'ৰ্চ হৈছে এটা পুছ অৰ পুল। পুছ মানে ঠেলি দিয়া, পুল মানে টানি আনা। তো এটা অবজেক্টক যদি আমি ঠেলিছোঁ বা তাক টানিছোঁ, তাৰমানে আমি কি কৰিছোঁ, সেই অবজেক্টটোৰ ওপৰত এটা ফ'ৰ্চ দিলোঁ। দিছ পুছেছ অৰ পুলছ হেপেন ৱেন অবজেক্টছ ইণ্টাৰেক্ট উইথ ইচ আদাৰ। তো ইয়াতে পুছ পুল কেতিয়া হয়, যেতিয়া অবজেক্টছে ইণ্টাৰেক্ট কৰিব। এতিয়া দুটা অবজেক্ট আছে, এটা অবজেক্ট হ'লোঁ মই আৰু আন এটা অবজেক্ট হ'লে লেটছ এটা ফুটবল। এটা ফুটবলটোক আমি কিক কৰিছোঁ। তো কিক কৰাৰ লগে লগে আমি কি কৰিছোঁ, তো বলটো মুভমেণ্ট হ'ল। তো তাতে কি হ'ল, দুটা অবজেক্ট আছে, অবজেক্ট এটা হৈছে মই আৰু আনটো অবজেক্ট হৈছে ফুটবল। তো ইটোৱে সেইটোক যেতিয়া ইণ্টাৰেকশ্যন হ'ল দুইটাৰ লগতে, তো তেতিয়া কি হ'ল, এটাই তাৰমানে মই ফ'ৰ্চ দিলোঁ ইটোৰ ওপৰত, ফুটবলৰ ওপৰত, আৰু ফুটবলটো মুভ কৰিলে। তো চিম্পল টাৰ্মছত আমি ক'ম যে ফ'ৰ্চ হৈছে এটা পুছ অৰ পুল অফ এন অবজেক্ট ডেট মেক্স ইট চেঞ্জ ইট স্পীড অৰ ডাইৰেকশ্যন। এইটো খুব ইম্পৰ্টেণ্ট হয়। তো ফ'ৰ্চ লগালে কি হয়, অবজেক্টটোৰ স্পীড নহ'লে বা তাৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ যায়। যদি কম স্পীডত আছে তো আমি ফ'ৰ্চ লগাই পেলাই তাৰ স্পীডটো বঢ়াব পাৰোঁ, ৰাইট। যদি আমাৰ অবজেক্টৰ স্পীডটো অলপ বহুত বেছি আছে তো তাক আমি ৰখাইও দিব পাৰোঁ, অলপ কমাইও দিব পাৰোঁ, ৰাইট, আৰু তাৰ ডাইৰেকশ্যনো চেঞ্জ কৰিব পাৰোঁ, ৰাইট। তো এইটো হৈছে আমাৰ ফ'ৰ্চৰ চিম্পল definition. It force is something from outside that can make an object move or stop. তো যোনটো আমি এতিয়া মই ক'লোঁ যে এতিয়া লেটছ এটা ক্ৰিকেট বল এটা আহি আছে আমাৰ ওচৰলৈ, আমাৰ সন্মুখলৈ আহি আছে। সেই ক্ৰিকেট বলটোক আমি কি কৰিব পাৰোঁ, আইদাৰ কেটচ কৰি পেলাই ৰখাব পাৰোঁ বা তাৰ ডাইৰেকশ্যনটো চেঞ্জ কৰিব পাৰোঁ। বেটাৰে যদি হিট কৰোঁ তো তেনেহ'লে তাৰ কমপ্লিটলি ডাইৰেকশ্যনটো চেঞ্জ হ'ব। তো ইয়াতে কি হৈছে, ফ'ৰ্চ ইজ ছামথিং ফ্ৰম আউটছাইড। এতিয়া ফ্ৰম আউটছাইড মানে কি হৈছে, একচুৱেলি বলৰ ভিতৰত ফ'ৰ্চটো নাই, আমি বাহিৰাকৈ আমি নিজে দিছোঁ ফ'ৰ্চটো, ৰাইট। আইদাৰ সেইটো কেটচ কৰিছোঁ বা বেটাৰে হিট কৰিছোঁ, হোৱাট এভাৰ বি দ্য ৰিজন। তো আমি কি কৰিছোঁ, এইটো আমাৰ ফালৰ পৰা ফ'ৰ্চ দিছোঁ। তো ফ'ৰ্চ দি পেলাই কি কৰিছোঁ, অবজেক্টটো আইদাৰ মুভ কৰিছোঁ বা তাক ষ্টপ কৰিছোঁ, মানে মুভ মানে তাৰ ডাইৰেকশ্যনটো চেঞ্জ কৰিছোঁ। তো ইট হেজ বহুত চাইজ। চাইজ মানে কি হৈ গ'ল, এতিয়া ফ'ৰ্চৰ এটা চাইজ থাকিব। তাৰমানে কম চাইজৰ ফ'ৰ্চ মানে কি, অলপ কম ফ'ৰ্চ মানে তাৰ হেৰিটো হয়, ষ্ট্ৰংটো কম হয়, উইক হয়। আৰু যদি বহুত হেভি ফ'ৰ্চ লগাইছোঁ তাৰমানে বহুত ষ্ট্ৰং ফ'ৰ্চ হৈ গ'ল। আৰু ডাইৰেকশ্যন এতিয়া কোনটো ডাইৰেকশ্যনত আমি ফ'ৰ্চটো এপ্লাই কৰিছোঁ, যোনটো ডাইৰেকশ্যনত ফ'ৰ্চটো এপ্লাই কৰিছোঁ সেইটো ডাইৰেকশ্যনতে আমাৰ অবজেক্টটো মুভ হ'ব। দ্য ডাইৰেকশ্যন অফ দ্য ফ'ৰ্চ is where the force is pushing or pulling. এইটো হৈ গ'ল। তো আমি যদি আমাৰ ডাইৰেকশ্যনত, তো এইটো হৈ গ'ল লেটছ এ চিম্পল এক্সাম্পলত, এইটো হৈ গ'ল আমাৰ ফুটবল, ঠিক আছে। আৰু ফুটবলত এটা আমি হেৰি কৰিছোঁ, ৰছী এটা লগাই দিছোঁ। এই ৰছীটোৰে যদি আমি ৰছীটোক ধৰি পেলাই যদি আমি নিজৰ ফালে টানো, তেনেহ'লে বলটো কোনফালে মুভ হ'ব, অবভিয়াছলি আমাৰ ফালে মুভ হ'ব। তো সেইটোকে কোৱা আছে দ্য ডাইৰেকশ্যন অফ দ্য ফ'ৰ্চ ইজ ৱেৰ দ্য ফ'ৰ্চ ইজ পুছিং অৰ পুলিং। তো আমাৰ ডাইৰেকশ্যনটো কোনফালে আছে, লেফ্ট হেণ্ড ছাইডে আমি পুল কৰি আছোঁ। তো পুল কৰি থকাৰ কাৰণে আমাৰ যোনটো অবজেক্টটো আছে ফ'ৰ্চ পোৱাৰ পিছত লেফ্ট হেণ্ড ছাইডে পুল হ'ব। তো নেক্সট আমাৰ এই ফ'ৰ্চটোতো মেজাৰো কৰিব লাগিব। তো ফ'ৰ্চ যেতিয়া আমি মেজাৰ কৰোঁ, মেজাৰ কৰাৰ পিছত যোনটো ভেলু আহিব, ভেলুৰ লগতো আমি সদায় এটা ইউনিট লগাব লাগে, ৰাইট। যদি আমি বোলে লেংথ মেজাৰ কৰিছোঁ, আমি যদি 2 কৈ থৈ দিওঁ সেইটোতো মিনিংলেছ কনচেপ্ট হৈ যাব, ৰাইট। 2 চেণ্টিমিটাৰ হয় নে 2 মিলিমিটাৰ হয় নে 2 কিলোমিটাৰ হয়, ৰাইট। সেইকাৰণে ইউনিট দিয়াটোতো এক্সট্ৰিমলি ইম্পৰ্টেণ্ট হয় ফিজিক্সত। তো আমাৰ ফ'ৰ্চ যদি আমি কওঁ বোলে ফ'ৰ্চ হৈছে 2, এইটো মিনিংলেছ কনচেপ্ট হ'ব। তো তাৰ লগত এটা ইউনিট লগাব লাগিব। তো ফ'ৰ্চৰ যোনটো ইউনিট হৈছে সেইটো হৈছে আমাৰ নিউটনছ। তো 2 নিউটনছ হৈ গৈছে আমাৰ এটা ফ'ৰ্চ। তো
আমি অলৰেডি কথা পাতিলোৱে তথাপি এবাৰ চাই লওঁ what are the effects of force তো ফ'ৰ্চৰ এফেক্টছ কি হ'ব তো আমি ইন ফিজিক্স মোশ্যন ৰেফাৰ্ছ টু দ্য চেঞ্জ ইন পজিশ্যন অভাৰ টাইম এইটো আমি লাষ্ট ক্লাছতে কথা পাতিছিলোঁ মোশ্যনৰ মিনিংটো কি হৈছে চেঞ্জ ইন পজিশ্যন যেনেকৈ আমি ঘৰৰ পৰা কলেজলৈ গৈ আছোঁ তো আমাৰ কি হৈছে অভাৰ টাইম মানে কি ঘৰৰ পৰা ওলোৱাৰ পিছত 10 মিনিটৰ পিছত আমাৰ এটা নতুন লোকেশ্যন থাকিব তাৰপিছত আৰু 15 মিনিটছৰ পিছত আৰু ডিফাৰেণ্ট লোকেশ্যন এটা থাকিব তো সেইটো হৈছে আমাৰ পজিশ্যনটো চেঞ্জ হৈ গৈ আছে বিকজ আমি মোশ্যনত আছোঁ চিম্পলি পুট মোশ্যন ইজ দি মুভমেণ্ট অফ এন অবজেক্ট এইটোৱে হয় যেতিয়া এটা অবজেক্ট মুভ কৰি আছে সেইটোকে আমি কওঁ সেইটো অবজেক্টটো মোশ্যনত আছে তো তাৰ মানে এটা আমি কেনেকৈ এইটো ডেছক্ৰাইব কৰিব পাৰিম আমি ক'ব পাৰিম যে মোশ্যন যদি হৈ আছে তেনেহ'লে চেঞ্জ ইন স্পীড হৈ আছে আৰু চেঞ্জ ইন ডাইৰেকশ্যন হৈছে ৰাইট এইটো আমি অলৰেডি এষ্টাব্লিছ কৰি থৈছোঁ লাষ্ট লেকচাৰত চাই ল'বা এতিয়া ফ'ৰ্চ হেজ ভেৰিয়াছ এফেক্টছ ফ'ৰ্চ দিয়াৰ লগে লগে এটা বহুত এফেক্ট হৈ যায় কি হ'ব পাৰে ইট কেন কজ এ ষ্টেচনাৰী অবজেক্ট টু ষ্টাৰ্ট মুভিং ৰাইট যদি আমাৰ বল এটা ষ্টেচনাৰী হৈ আছে ৰাইট ঠিক আছে ফিল্ডত এনেই বলটো পৰি আছে তো এইটো কি এইটো ওপৰত ফ'ৰ্চ লগালোঁ তাৰমানে বলটোক আমি কিক কৰিলোঁ যদি কিক কৰোঁ তেনেহ'লে কি হ'ব বলটো মুভ হ'ব তো এইটো হৈ গ'ল ষ্টেচনাৰী আছিলে ইনিচিয়েলি ষ্টেচনাৰী আছে প্ৰথমতে ৰেষ্টত আছিলে তাৰপিছত কি হৈ গ'ল ফ'ৰ্চ লগোৱাৰ পিছত ই মুভ কৰিব ধৰিলে নেক্সট হয় ইট কেন ষ্টপ অৰ শ্ল' ডাউন এ মুভিং অবজেক্ট ৰাইট ইভেন আমি যে গাড়ী চলাই গৈ থাকোঁ ক'ৰবাত গাড়ী চলাই গৈ আছোঁ এটা স্পীডত চলাই গৈ আছোঁ যেতিয়া আমি কোনোবা এটা লোকেশ্যনত আমি ৰখিব লাগে তেতিয়া আমি কি কৰোঁ ব্ৰেক মাৰোঁ তো ব্ৰেক মাৰাটো হৈছে এটা ধৰণৰ ফ'ৰ্চ আমি ব্ৰেক মাৰি পেলাই কি কৰিলোঁ এটা মুভ কৰি থকা অবজেক্টটো কি কৰিলোঁ শ্ল' ডাউন কৰি পেলাই আল্টিমেটলি তাক ৰখাই দিলোঁ নেক্সট আছে ইট কেন ইনক্ৰিজ দ্য স্পীড অফ এ মুভিং অবজেক্ট ইভেন আমি যোনটো এক্সেলাৰেশ্যন দবাই আছোঁ এক্সেলাৰেটৰ দবাই পেলাই যোনটো আমি গাড়ীৰ ভেলচিটিটো বঢ়াই গৈ আছোঁ তাৰমানে তাৰ স্পীডটো বঢ়াই গৈ আছোঁ তো একচুৱেলি কি কৰিছোঁ আমি এটা ফ'ৰ্চ দি আছোঁ ৰাইট সেইটো ফ'ৰ্চ সেই হয় তাৰপিছত ইট কেন অলছ' অল্টাৰ দ্য ডাইৰেকশ্যন অফ এ মুভিং অবজেক্ট এণ্ড চেঞ্জ ইটছ শ্বেপ অৰ চাইজ ৰাইট ডাইৰেকশ্যনটো চেঞ্জ কৰিব পাৰে যদি ক্ৰিকেট বলটো আহি আছে তো বেটৰ লগত হিট কৰাৰ পিছত তাৰ কমপ্লিটলি ডাইৰেকশ্যনটো চেঞ্জ হৈ গ'ল ৰাইট এটা মুভিং অবজেক্ট অলৰেডি মুভ হৈ আছিলে আকৌ তাক হিট কৰাৰ পিছত তাৰ আকৌ ডাইৰেকশ্যন চেঞ্জ হৈ গ'ল ৰাইট তো এইটো কৈছে ইট কেন অলছ' অল্টাৰ দ্য ডাইৰেকশ্যন অফ এ মুভিং অবজেক্ট চেঞ্জ ইটছ শ্বেপ অৰ চাইজ এইটোতো বহুতেই হয় যদি আটা গুঠি আছে ৰাইট আটা গুঠি থকাৰ পিছত যেতিয়া তাৰ গুঠাৰ পিছত এটা ডৌটো হয় তো সেই ডৌটো কি কৰিব পাৰোঁ আমি তাৰ শ্বেপটো চেঞ্জ কৰিব পাৰোঁ তো সেইটোৱে কৈছে এইটো আমি কি কৰিছোঁ জেনেৰেলি আমি যেতিয়া হাতেৰে তাক ডৌটো বনাই আছোঁ গুঠি আছোঁ তো একচুৱেলি আমি কি কৰিছোঁ ফ'ৰ্চ লগাই আছোঁ ফ'ৰ্চ লগোৱাৰ পিছত কি হৈ গৈছে আটাটো তাৰ চাইজ আৰু তাৰ শ্বেপ গোটেইবোৰ চেঞ্জ হৈ যায় এতিয়া কথাটো হয় বেছিক ফ'ৰ্চ কেতিয়া আছে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডত টোটেল 4টাই ফ'ৰ্চ আছে প্ৰথম ফ'ৰ্চটো হৈছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ কি হয় দ্য ফ'ৰ্চ অফ এট্ৰেকশ্যন বিটুইন টু মাছেছ এতিয়া যেনেকুৱা ফৰ এক্সাম্পল আমাৰ আৰ্থ আছে আৰু মুন আছে তো আৰ্থ আৰু মুনৰ মাজত এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে যাৰ কাৰণে ইটো সিটোৰ লগত তো মুনটো আমাৰ আৰ্থৰ এক্ৰছত ৰোটেট কৰি থাকে ঠিক আছে তেনেকৈ আমাৰ আৰ্থ আৰু ছানৰ মাজত আছে আমাৰ এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ তো সেইকাৰণে আৰ্থটো ছানৰ আশে পাশে গৈ থাকে ঠিক তেনেকৈ আমাৰ নেক্সটটো হৈছে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ এতিয়া ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ হৈছে এটা ফ'ৰ্চ বিটুইন চাৰ্জ পাৰ্টিকলছ তো ইলেক্ট্ৰিচিটিটো অলৰেডি পঢ়ি থৈছে ইলেক্ট্ৰিচিটি মেগনেটিজম এইবোৰ ক্লাছ 9-10তে আছিলে তো তাতে কি আছিলে আমাৰ পজিটিভ চাৰ্জ আছিলে তো পজিটিভ চাৰ্জ কি কৰে ৰিপেল কৰে পজিটিভ নেগেটিভ এট্ৰেক্ট কৰে তো এই ৰিট্ৰেক্ট কৰে বা ৰিপেল কৰে বা এট্ৰেক্ট কৰে এই যোনটো হৈছে এইটো এটা ফ'ৰ্চ হৈছে এইটো ফ'ৰ্চকে কি কয় এটা ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ বুলি কয় চিমিলাৰলি আমাৰ মেগনেটৰ কেছতো সেইটোৱে হৈ যায় মেগনেটতো আমাৰ নৰ্থ পল চাউথ পল এট্ৰেক্ট কৰে আৰু নৰ্থ পল বা চাউথ পল যদি ৰাখোঁ ইটো সিটোক ৰিপেল কৰিব তো এইবোৰ হৈছে এটা ধৰণৰ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ এতিয়া ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ ক'ত কাম আহে ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ যোনটো আমাৰ এটমৰ ভিতৰত ইলেক্ট্ৰনছ থাকে তো ইলেক্ট্ৰনছ আৰু প্ৰটনছৰ মাজত এটা ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ থাকে নেক্সট টাইপ অফ ফ'ৰ্চ হৈ গৈছে আমাৰ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ চ' ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ মানে এনেকৈ বুজি পোৱা যেনেকৈ আমাৰ এতিয়াতো ক'লোঁ যে পজিটিভ সদায় কি কৰে ৰিপেল কৰে ৰাইট আৰু নেগেটিভো ৰিপেল কৰে দুটা যদি পজিটিভ আমি একেলগে ৰাখোঁ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চে ইটো সেইটো কি কৰিব ৰিপেল কৰিব তো ইটো সেইটোৰ পৰা দূৰলৈ যাব বিচাৰিব বাট আমি যদি এটা এটম লওঁ তো এটমৰ নিউক্লিয়াছত কি থাকে নিউক্লিয়াছত প্ৰটন থাকে আৰু নিউট্ৰন থাকে তো নিউট্ৰনৰতো কোনো চাৰ্জ নাই বাট অকল যদি প্ৰটনখিনিয়ে চাওঁ তো ইমান সোপা প্ৰটন ইমান এটা সৰু নিউক্লিয়াছৰ ভিতৰত কেনেকৈ থাকিব সেইটোতো দেখাতে এনেকুৱা ইম্পচিবল টাইপ লাগে বিকজ পজিটিভে সদায় ইটো সেইটোক ৰিপেল কৰে বাট নিউক্লিয়াছত দেখা গৈছে বহুতখিনি পজিটিভ চাৰ্জেছ একেলগে থাকে তো তাৰ মানে কোনোবাই ফ'ৰ্চ দিছে ইয়াক বাহিৰৰ পৰা ফ'ৰ্চ দি পেলাই ইয়াক ৰাখি থৈছে একেলগে এটা জেগাত তো সেই ফ'ৰ্চটো ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চতকৈও পাৱাৰফুল হ'ব লাগিব তো তাকে কোৱা হয় ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ ঠিক আছে এণ্ড 4 নম্বৰত আছে আমাৰ উইক নিউক্লিয়াৰ ফ'ৰ্চ তো উইক নিউক্লিয়াৰ ফ'ৰ্চ মানে হৈছে জেনেৰেলি আমাৰ যেতিয়া কিছুমান ৰেডিঅ' এক্টিভ এটম থাকে সেইবোৰে যেতিয়া ডিকে কৰে ৰাইট যেতিয়া ৰেডিঅ' এক্টিভ ডিকে হয় তেনেহ'লে তেতিয়া কিছুমান ধৰণৰ নিউক্লিয়াৰ ৰিয়েকশ্যনছ হয় ভিতৰত তো নিউক্লিয়াৰ ৰিয়েকশ্যন সেইটো আমি যেতিয়া
নিউক্লিয়াৰ ফিজিক্স পঢ়িম তেতিয়া আমাৰ তাতে ইন্ট্ৰডাকশ্যন হৈ যাব তো নিউক্লিয়াৰ ৰিয়েকশ্যনছ হোৱাৰ সময়ত কি হয় তো তাতে আমাৰ উইক নিউক্লিয়াৰ ফ'ৰ্চৰ কাৰণে সেই ডিকেড কৰাটো হয় তো ডিকেটোতো এনে হ'ব নোৱাৰে ডিকে কিয় হৈছে তো কোনোবা এটা ফ'ৰ্চ এটা ৰেছপেঞ্চিবল হয় সেইটো ডিকেটো হোৱাৰ কাৰণে তো তাকে কোৱা হয় আমাৰ উইক নিউক্লিয়াৰ ফ'ৰ্চ তো এই চাৰিটাই হৈছে আমাৰ বেছিক ফ'ৰ্চ তো ইয়াতকৈ বেছি ফ'ৰ্চটোতো আমি এতিয়ালৈকে বিচাৰি পোৱা নাই মেবি ফিউচাৰ বিচাৰি পাবও পাৰে ন ওৱান ন'জ বাট প্ৰেজেণ্টত আমি চাৰিটা বেছিক ফ'ৰ্চৰ এই কথা পাতিম তো আমাৰ যোনটো এতিয়া লেকচাৰ হৈছে আমাৰ লেকচাৰটো হৈছে নিউটনছৰ লজৰ ওপৰত ৰাইট আমি ফ'ৰ্চ এণ্ড মোশ্যনৰ কথা পাতি আছোঁ তো আমাৰ ফ'ৰ্চ এণ্ড মোশ্যন কথা পাতি আছোঁ যিহেতু আমি মোষ্টলি নম্বৰ ওৱানৰ কথাই পাতিম গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ কথা নেক্সট ছেমিষ্টাৰত আমি ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চৰ কথা পাতিম যেতিয়া আমাৰ ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজিম আহি যাব 3 and 4টো জেনেৰেলি ইমান নাহে তো জাষ্ট অলপ ইন্ট্ৰডাকশ্যন হ'ব তাতকৈ বেছি ইমান ডেপথত যাব নোৱাৰে কাৰণ এইটো বহুত অলপ কমপ্লিকেটেড টপিক হয় এইটো জেনেৰেলি হায়াৰ ষ্টাডিজতে কৰোৱা হয় যোনে নিউক্লিয়াৰ ইঞ্জিনিয়াৰ হয় তো এনিৱেইজ আমি এতিয়া ফ'কাছ ৰাখিম মষ্টলি গ্ৰেভিটেশ্যনেল ফ'ৰ্চতে তো আৰম্ভ কৰোঁ তো অলপ আমাক মেথমেটিকেল প্ৰিলিমিনাৰিজ লাগিব তো আমি আৰম্ভ কৰিম ৰেজলিউশ্যন অফ ফ'ৰ্চ তো এইটো এটা ভেক্টৰ কনচেপ্ট হয় তো ভেক্টৰ কনচেপ্টটো আমি অলৰেডি কভাৰ কৰিয়ে থৈছোঁ তো চাই ল'ব প্ৰিভিয়াছ লেকচাৰ্ছখিনি তো এইটো ৰেজলিউশ্যন অফ ফ'ৰ্চৰ মিনিংটো কি হয় আমাক এটা ফ'ৰ্চ দিয়া থাকিব সেই ফ'ৰ্চটোক কিবা এটা ফ'ৰ্চ থাকিব সেই ফ'ৰ্চটোক ভাঙি পেলাই আমি কি কৰিম তাৰ এক্স কম্পনেণ্ট আৰু তাৰ ৱাই কম্পনেণ্টটো আমি উলিয়াই ল'ব লাগিব তাৰ মিনিংটো কি হয় আমি কি কৰিম আমি এটা এক্স আৰু ৱাই কোঅৰ্ডিনেট এক্সেছটো ল'ম তো এইটো হৈ গ'ল আমাৰ এক্স এক্সেছ আৰু আমাৰ ভাৰ্টিকেলটো হৈ গ'ল ৱাই এক্সেছ আৰু দুটাই মিট কৰিছে সেইটো হৈ গ'ল আমাৰ অৰিজিন তো আমি কি কৰিম লেটছ চে আমি এটা পইণ্ট লৈছোঁ পইণ্ট পি ঠিক আছে তো পইণ্ট পিৰ কোঅৰ্ডিনেটছ হৈছে এক্স কমা ৱাই এতিয়া এক্সলৈ যাবলৈ কাৰণে আমি কি কৰিব পাৰোঁ আমি অৰিজিনৰ পৰা আৰম্ভ কৰিম আৰু এক্স ডাইৰেকশ্যনত কি কৰিম এক্স ইউনিট যাম তো এইখিনিৰ পৰা এইখিনিলৈ আমি লেটছ চে অ' এ গ'লোঁ তো অ' এ কি হৈ যাব অ' এ হৈ যাব ইকুৱেলছ টু এক্স ঠিক আছে তো এবাৰ পইণ্ট এত পালোঁ তো পইণ্ট এৰ পৰা আমি কি কৰিম আকৌ পইণ্ট পি লৈ যাম তো পইণ্ট পি লৈ যোৱা মানে কি হয় এ পি কথা পাতি আছোঁ তাৰমানে এ পি হৈ গৈছে ইকুৱেলছ টু ৱাই ডিষ্টেঞ্চ আমি কভাৰ কৰিলোঁ তো পইণ্ট পিত যাবলৈ কাৰণে আমি কি কৰোঁ অ'ৰ পৰা এ লৈ আহিলোঁ তাৰপিছত এৰ পৰা পি লৈ গ'লোঁ ঠিক আছে অৰ আদাৰ ৱে কি হ'ব পাৰে আমি ৱাই এক্সেছত যাব পাৰোঁ প্ৰথমতে তো আমি গ'লোঁ যেনিবা অ'ৰ পৰা পইণ্ট বি লৈ গ'লোঁ অ' বি লৈ গ'লোঁ তাৰপিছত বিৰ পৰা পি লৈ গ'লোঁ তো এইটোতো আমি ক'ব পাৰোঁ অ' বি মানে কি হৈছে অ' বি মানে হৈছে আমাৰ ৱাই তো এ পি আৰু অ' বিটো এক্সেক্টলি ছেম টু ছেম হ'ব চিমিলাৰলি বি পি আৰু অ' এ এক্সেক্টলি ইকুৱেলছ হ'ব তো এইটো ক'ম অ' এ ইকুৱেলছ টু বি পি হৈ গ'ল তো এতিয়া আমি পইণ্ট পিলৈতো আহি গ'লোঁ এতিয়া এইটো নাযাই পেলাই আমিতো ষ্ট্ৰেইট আৱে কি কৰিব পাৰিলোঁ এটা ষ্ট্ৰেইট লাইন দি আহিব পাৰিলোঁ তো পইণ্ট অ' আৰু পইণ্ট পিৰ পৰা পইণ্ট পিলৈকে এতিয়া আমি কি কৰিম এই যোনটো অ' এ হৈছে আমি কৈছোঁ অ' এ হৈছে এটা এক্স ভেলিউ ৰাইট বাট এইটো আমি স্কেলাৰ ভেলিউটোৰ কথা কৈ আছোঁ আমি জানো আই কেপ যদি লওঁ আই কেপ কি হৈছে আই কেপ হৈছে এটা ইউনিট ভেক্টৰ যোনটো এক্স ডাইৰেকশ্যনত পইণ্ট কৰি আছে আৰু জে কেপ হৈছে এটা ডিফাৰেণ্ট ইউনিট ভেক্টৰ যোনটো ৱাই ডাইৰেকশ্যনত পইণ্ট কৰি আছে তো ঠিক তেনেকৈ এই ইউনিট ভেক্টৰ যদি ইউজ কৰোঁ আৰু ইউনিট ভেক্টৰটো ইউজ কৰি পেলাই অ' এ ভেক্টৰটোক যেনিবা আমি অ' এ স্কেলাৰটোক আমি ভেক্টৰ বনাব বিচাৰিছোঁ তো ডেফিনেশ্যনৰ মতে কি হয় তো আমি চিম্পলি অ' এ ল'ম যোনটো আমাৰ এটা স্কেলাৰ ভেলু হৈছে এক্স আৰু সেইটোক এটা মাল্টিপ্লাই কৰি দিম ইউনিট ভেক্টৰৰ লগত আই কেপৰ লগত তো অ' এ ভেক্টৰ হৈছে অ' এ ইনটু আই কেপ তো এইটো চিম্পলি কৈছে কম্পনেণ্ট অফ এইটো কোৱা হয় কম্পনেণ্ট অফ অ' পি এই যোনটো অ' পি হৈছে কম্পনেণ্ট অফ অ' পি ইন দি এক্স ডাইৰেকশ্যন ঠিক আছে বা এইটোক আমি শ্বৰ্ট ফৰ্মত এক্স কম্পনেণ্ট বুলিও ক'ব পাৰোঁ চিমিলাৰলি নেক্সট আমি ল'ম অ' বি ভেক্টৰ তো অ' বি ভেক্টৰটো কি হ'ব স্কেলাৰ যোনটো অ' বি হৈছে সেইটো মাল্টিপ্লাই কৰি দিম জে কেপ লগত তো এইটো হৈ যাব আমাৰ ৱাই কম্পনেণ্ট কাৰ ৱাই কম্পনেণ্ট ক'ব লাগিব অফ অ' পি তো অ' পিৰ ৱাই কম্পনেণ্টটো হ'ব আমাৰ অ' বি ঠিক আছে তো আমি তাকেই ক'লোঁ যে আমি যদি অ' পি ভেক্টৰ লওঁ এতিয়া ট্ৰায়েংগল ল অফ ভেক্টৰ এডিশ্যন বা আমি যোনটো আমি পেৰেলগ্ৰাম ল সেইটো ক'লে হ'ল পেৰেলগ্ৰাম লত কি কৈছিলে অ' এ ভেক্টৰ আৰু অ' বি ভেক্টৰ দুটা যিহেতু হৈ আছে ইয়াতে আমাৰ কো ইনিচিয়েল তো আমি পেৰেলগ্ৰাম বনাই দিলোঁ আৰু তাৰ যোনটো ডায়েগনেল হ'ব সেইটোৱে হৈ যাব অ' এ ভেক্টৰ প্লাছ অ' বি ভেক্টৰ তো তাৰমানে অ' পি ভেক্টৰ হৈ গ'ল ইকুৱেলছ টু অ' এ ভেক্টৰ প্লাছ অ' বি ভেক্টৰ একচুৱেলি আমি কি কৰিলোঁ এই যোনটো আমাৰ ভেক্টৰ হয় অ' পি ভেক্টৰ তো এই অ' পি ভেক্টৰটোক আমি ভাঙি পেলাই দুটা ভেক্টৰ বনালোঁ এটা হৈছে এক্স ডাইৰেকশ্যনত থকা ভেক্টৰ অ' এ আৰু এটা ৱাই ডাইৰেকশ্যনত থকা ভেক্টৰ অ' পি তো এইটো হৈ গ'ল অ' এ মানে কি হ'ব অ' এ ভেক্টৰ মানে কৈছে অ' এ আই কেপ বাট অ' এ জেগাত আমি কি লিখিব পাৰোঁ এক্স লিখিব পাৰোঁ তো এইটো হৈ গ'ল এক্স আই কেপ প্লাছ অ' পি ভেক্টৰ আমাৰ কি হৈ গ'ল ৱাই হৈ গ'ল তো এইটো হৈ যাব আমাৰ ৱাই ইনটু জে কেপ তো অ' পি ভেক্টৰক আমি ছাকচেছফুলি এক্স কম্পনেণ্ট আৰু ৱাই কম্পনেণ্ট ল'লোঁ তো এক্স হৈ গ'ল
x কম্পোনেন্ট আৰু y হৈ গ'ল y কম্পোনেন্ট একদম সিম্পল টাৰ্মছত যদি আমি বুজিবলৈ চেষ্টা কৰোঁ সো লেটস সে আমাৰ তাত দিয়া আছে op ভেক্টৰ ইকুৱেলছ টু 2i cap plus 3j cap তো ইয়াৰ মিনিংটো কি হ'ল ইয়াৰ x কম্পোনেন্ট ভ্যালুটো হ'ব 2 বা আমি একচুয়ালি x বুলি নিলিখো আমি কি লিখিম op লিখিম আৰু ইয়াৰ সাফিক্সত লিখিম x তো মানে এটো হ'ল x কম্পোনেন্ট অফ op তো op ৰ x কম্পোনেন্ট হৈ যাব 2 আৰু আমি লিখিম op ইয়াৰ সাফিক্সত লিখিম y তো এটো হৈ যাব y কম্পোনেন্ট অফ op তো এটো ভ্যালু হৈ যাব ইকুৱেলছ টু 3 এটো আমি নোটেশনত লিখিলো এতিয়া ঠিক আছে তো পয়েন্ট পি যাবলৈ কাৰণে আমি কি কৰিলো দুটা ডাইৰেকশন ললো আইদাৰ OA প্ৰথমতে গলো তাৰপিছত AP লে গলো বা আমি OB প্ৰথমতে গলো তাৰপিছত BP ৰে গলো ৰাইট বাট এটো হৈ গৈছে আমাৰ এটা ৰেক্টেঙ্গুলাৰ সিস্টেম কাৰণ ৰেক্টেঙ্গুলত আমি ৰেক্টেঙ্গুলাৰ সাইডে আমি গৈ পয়েন্ট পি পালোগৈ বাট এটোটো তো অনলি মেথড নহয় ৰাইট আৰু এটা প্ৰসেস আছে আমি পয়েন্ট পি যোৱাৰ আমি কি কৰো আমি বলে ডাইৰেক্টলি O ৰ পৰা P লৈ গলো হেতুকে আমি ডিসটেন্স R বুলি কলো আৰু আমি কলো যে এই যোনটো OP ভেক্টৰটো হৈছে হেতু x axis এটো আমাৰ পজিটিভ ডাইৰেকশন অফ x axis তাৰ লগত যদি এংগল থিটা বনাই আছে তেনে হলে এই r ভ্যালু আৰু থিটা ভ্যালু দিও আমি ক'ব পাৰো পয়েন্ট p ৰ কোঅৰ্ডিনেটটো তো তেতিয়া কি হৈ যাব হেতু আমাৰ r, থিটা টাৰ্মছত আমি কলো তো এতিয়া আমি r আৰু থিটা উলাবলৈ চেষ্টা কৰিম তো লেটস সে আমি লৈছো ট্ৰায়াঙ্গল OAP তো ইন triangle আৰু এটো কি হৈ গল right triangle হ'ব in right triangle OAP তো ইয়াতে right angle ক'ত বনাইছে এটো হৈছে angle এটো হৈছে আমাৰ right triangle তো আমি ক'ব পাৰো যে cosine theta কি হৈছে base divided by hypotenuse তো base কি হয় ইয়াতে OA divided by hypotenuse OP এতিয়া OA ভ্যালু কি হয় OA হৈছে আমাৰ equals to এটো এই পোরশনটো এই লেংথটো আমি কৈ থৈছো অলৰেডি এটো হৈছে আমাৰ x divided by hypotenuse হৈছে আমাৰ r তো মানে x হৈছে equals to r cosine theta ঠিক আছে নেক্সট আমি sin theta ওলাব পাৰো sin theta কি হৈছিল আমাৰ sin হৈছে perpendicular divided by hypotenuse perpendicular হ'ব আমাৰ AP divided by OP এতিয়া AP হৈছে আমাৰ y কাৰণ AP এটো হৈছে আমাৰ height এটো হৈছে y আৰু OP হৈছে আমাৰ r তো তাৰ মানে আমাৰ y হৈ যাব equals to r sin theta next আমি কি কৰিম এই x ক স্কয়াৰ কৰি দিম স্কয়াৰ কৰিলে আমি কি পাম x square equals to r square cos square theta আৰু similarly y টো কো স্কয়াৰ কৰি দিম both sides so আমি পাম y square equals to r square sin square theta next এই দুটাক x square আৰু y square এড কৰি দিও তো x square plus y square এড কৰি দিলে right hand side কি আছে r square cos square theta plus r square sin square theta but দুটাতে r square আছে কমন তো r square কমন ৰাখিলে আমি পাম r square multiply to cosine square theta plus sin square theta এতিয়া cos square theta plus sin square theta এটো তো হৈ গল এটা স্ট্যান্ডার্ড আইডেন্টিটি ইয়াৰ ভ্যালু সদায় হয় equals to 1 তো আমি পালো x square plus y square equals to r square তো এটো হৈ গল ৰিলেশন x y আৰু r ৰ মাজত নেক্সট থিটা তো ইতে কেনে কলাম তো আমি কি কৰিম এই cosine theta আছে আমাৰ sin theta আছে আমি sin theta cosine theta ৰে ডিভাইড কৰি দিম তো আমি কি পাম তো sin theta divided by cosine theta তো sin theta ভ্যালু আমি পাইছো y divided by r cosine ৰ পাইছো আমি x divided by r তো এটো দিলে আমাক y divided by x আৰু ইফালে sin theta divided by cosine theta কনো কি নকয় এটুক তো আমি tangent theta বুলি কব পাৰো তো tangent theta হৈছে equals to y divided by x but আমাক তো angle theta হে লাগে তো theta হৈ যাব tangent inverse of y divided by x তো এইটোৱে হৈ যাব আমাৰ angle theta আৰু ইয়াৰ পৰা r যদি আমি উলিয়াব লাগে তো r হৈ যাব square root of x squared plus y square ঠিক আছে তো এইটোৱে হৈ গল আমাৰ r distance between origin আৰু হে point P2 আৰু আমাৰ theta হৈছে tangent inverse y over x এটা আমাৰ বহুতখিনি ফৰ্মুলা হৈ গল তো এটা কাম কৰো নিউমেৰিকেল এটো বস্তুটো ভালদৰে বুজিবলৈ চেষ্টা কৰো problem number 1 a force of 10 newton acts on a particle situated at the origin of the coordinate axis such that the force makes an angle of 30 degree with the x axis determine the x and y components of force তো এটো আমি প্ৰথমতে বুজিব লাগিব প্ৰবলেমটো হৈ কি আছে তো লেটস সে আমি এটা কোঅৰ্ডিনেট এক্সিস ললো এটা কৈছে আমাৰ এটা পাৰ্টিকল আছে সেই পাৰ্টিকলটো ক'ত আছে অৰিজিন অফ দা কোঅৰ্ডিনেট এক্সিস তো অৰিজিনত পাৰ্টিকলটো আমাৰ বহি আছে তো আমি এইটো এজিউম কৰি এটা পইণ্ট অবজেক্ট লৈছো হেতু হৈছে আমাৰ পাৰ্টিকলটো যোনটো অৰিজিনত বহি আছে এতিয়া এই পাৰ্টিকলটোত এটা ফোর্স লাগি আছে ঠিক আছে তো আমি এজিউম কৰো ফোর্স লাগি আছে যেনিবা আইদাৰ এটো পুশ হ'ব পাৰে পুল হ'ব পাৰে তো আমি সিম্পলিসিটি কাৰণে এটো কওঁ যে এটো আমাৰ পুল হৈ আছে ঠিক আছে তো ইয়াতে এটা ফোর্স লাগি আছে ৰাইট এটো ডাইৰেকশন গল তো যদি আমি
পুশ কৰো তো এটো লাইনতে থাকিব ৰাইট এনিৱেজ আমি কিয় এই ফোৰ্সটো এনেকৈ আঁকিছো কাৰণ এই ফোৰ্সটো কোৱা হৈছে যে ফোৰ্সটো 30 ডিগ্ৰী বনাই আছে এক্স এক্সিছৰ লগত এইটোৱে হৈছে আমাৰ এংগল 30 ডিগ্ৰী এতিয়া এই ফোৰ্সটো হৈছে 10 নিউটন 10 নিউটন ফোৰ্স ইন ফ্যাক্ট ফোৰ্স 10 নিউটনৰ মিনিংটো এইটোৱে হৈ গল যে এই ফোৰ্সৰ যোনটো ম্যাগনিটিউড হৈ গল তাৰ মানে এই লেংথটো এইটো হৈছে আমাৰ 10 নিউটন আমাক সুধিছে এতিয়া x কম্পোনেন্ট আৰু y কম্পোনেন্ট অফ ফোৰ্স কি হয় তো প্ৰথমতে আমি নোট ডাউন কৰিলো গিভেন আমাৰ ইয়াতে r টো হৈছে আমাৰ ফোৰ্স যোনটো হৈছে 10 নিউটন থিটা হৈছে ইয়াতে আমাৰ 30 ডিগ্ৰী ঠিক আছে x কম্পোনেন্ট মানে হৈছে আমাৰ x = r cosine থিটা আৰু y হৈছে আমাৰ r sin থিটা তো ভ্যালুবোৰ পুট কৰিলে হ'ল তো r হৈ গল 10 cosine থিটা মানে cos 30 ডিগ্ৰী আৰু ইফালে y হৈ যাব = 10 * sin 30 ডিগ্ৰী তো 10 multiplied to cosine 30 হৈছে square root of 3 divided by 2 আৰু ইফালে sin 30 ডিগ্ৰী হৈছে half তো তাৰ মানে আমি পাম 5 * square root of 3 এটো হৈ গল আমাৰ x ৰ ভ্যালু আৰু y হৈছে আমাৰ 5 in other words আমি কম যে OA হৈছে আমাৰ এটো কি এটোৱে হৈছে আমাৰ যোনটো ফোৰ্সৰ x কম্পোনেন্ট তো fx এটো হৈছে OA তো এটো ভ্যালু আমি পাইছো 5 * square root of 3 নিউটন আৰু ইফালে y যোনটো হৈছে হেতু হ'ব y কম্পোনেন্ট অফ ফোৰ্স যোনটো আমি কৈ আছো OB আৰু এটোৰ ভ্যালু হ'ব আমাৰ 5 নিউটন তো আমি কি কৰিলো আমাৰ যোনটো অৰিজিনাল 10 নিউটন ফোৰ্স আছে হেতুক আমি ভাঙি দিলো ভাঙি পেলে দুটা পোৰছনত লিখিলো এটা পোৰছনত হৈছে x ডাইৰেকশনত থকা ফোৰ্স যোনটো 5 * square root of 3 নিউটন হৈছে আনটো হৈছে OB ডাইৰেকশন যোনটো y ডাইৰেকশন আছে হেতু হ'ব আমাৰ 5 নিউটন Problem number 2 An aeroplane takes off at an angle of 30 degree to the horizontal ঠিক আছে এটো আমাৰ horizontal হৈ গল তো আমাৰ প্লেনটো যোনটো হৈছে টেক অফ কৰিলে 30 ডিগ্ৰী বনাই পেলে horizontal লগত ঠিক আছে if the component of its velocity along the horizontal is 250 km/h তো এটা কিবা এটা velocity এটো গৈ আছে ঠিক আছে তো যোনটো x ডাইৰেকশনত থকা velocity হেতু কৈছে 250 km/h এতিয়া সুধিছে what is its actual velocity এই v value টো কি হৈছে সুধিছে also determine the vertical component তাৰমানে ইয়াৰ vertical component এটা থাকিব তো সেই vertical component টো সুধিছে ইয়াৰ velocity কিমান হ'ব very simple problem তো ইয়াতে আমাক দিয়া গৈছে given vx v হৈছে velocity in the vertical direction মানে x direction এটো দিছে 250 km/h ঠিক আছে নেক্সট আমাক দিয়া আছে এংগল থিটা যোনটো হৈছে হৰিজন্টালৰ লগত বনাই থকা এংগল 30 ডিগ্ৰী তো আমিটো জানো we know ইয়াতে r হৈছে v ৰাইট যোনটো ভেলোচিটি হেতু আমাৰ হৈছে r তো তাৰ মানে ইয়াতে আমি ক'ব পাৰো যে vx যোনটো একচুয়াল ফৰ্মুলা মতে কি হয় mean velocity original velocity multiplied to cos theta তো এটো হৈছে আমাৰ vx ৰ ডেফিনিশনৰ মতে তো ইয়াতে আমি v হে লাগে আমাক v উদিছে তো v কি হৈ যাব vx divided by cos theta right আমি জানো এটো r cos theta r ৰ জায়গাত আমি এটো v দিছো তো এটা vx কি দিছে 250 km/h আৰু cosine theta মানে হৈছে আমাৰ cos 30 ডিগ্ৰী এটো আমি ক্যালকুলেটৰত সাবস্টিটিউট কৰি দিম তো সাবস্টিটিউট কৰিলে ইয়াৰ ভ্যালু আহিব approximately 288.68 km/h ঠিক আছে তো যোনটো আমাৰ অৰিজিনাল ভেলোচিটি আছে 288 আহিছে approximately 288 তো এটো দেখাই পাইছা তো ভাৰ্টিকেল হৰিজন্টাল কম্পোনেন্টতকৈ ডাঙৰ হৈছে তো হ'বই হ'ব বিকজ অৰিজিনাল ভেলোচিটিটো সদায় ডাঙৰ থাকিব হেতুটো আমি ভাঙি পেলে তাৰ vertical component আৰু horizontal component to লৈছো next ইয়াৰ vertical component to উদিছে তো vertical component to কি হ'ব also আমি vy to ওলাব পাৰো vy ফৰ্মুলা কি আছিল v into sin theta তো এটো হৈছে এটা v ভ্যালু কি হয় আমি এটো ইউজ কৰিলে vx divided by cosine theta multiplied to sin theta এটা vx ৰ ভ্যালু দি আছে 250 তো এটো হৈ গল আমাৰ 250 multiplied to এটা sin divided by cosine কি হৈ যায় 10 theta but theta to কি হৈ যায় 30 degree so 25 into 10 30 degree এটো আমি ক্যালকুলেটৰত সাবস্টিটিউট কৰি দিম ইয়াৰ ভ্যালু আহিব আমাৰ 144.34 km/h তো এটো হৈছে আমাৰ ইয়াৰ এটো vertical velocity to তো I hope এখিনি লকে ক্লিয়াৰ হৈ গল তো আমি যাও এতিয়া নেক্সট টপিক টু লৈ তো ইতিয়ালৈকে আমি শিকিলো ৰেজল্যুশন অফ ফোৰ্সত আমি কি কৰিলো ফোৰ্স এটা দিয়া আছিল তক ভাঙি পেলাই আমি তাৰ x কম্পোনেন্ট আৰু y কম্পোনেন্টক আমি সেপাৰেটলি লিখি ললো
তো এবাৰ ৰিভাৰ্ছত আহিম ৰিভাৰ্ছত আহাটোকে কোৱা হয় কম্পজিশ্যন অফ ফৰ্চেছ তো তাৰমানে আমাক ভাঙা চিঙা ফৰ্চবোৰ দিয়া থাকিব তো সেইটোক জইন কৰি পেলাই আমি এটা ছিংগল ফৰ্চ বনাব লাগিব দ্য কম্পজিশ্যন অফ ফৰ্চেছ ৰেফাৰ্ছ টু দ্য প্ৰচেছ অফ কম্বাইনিং তো আমি কম্বিনেশ্যন কৰিব লাগিব অফ টু অৰ মোৰ ফৰ্চেছ এক্টিং অন এন অবজেক্ট ইনটু আ ছিংগল ইকুইভেলেণ্ট ফৰ্চ তো আমাৰ তাত এটা অবজেক্ট আছে সেই অবজেক্টত বহুত ধৰণৰ ফৰ্চ আছে এনেকুৱা ঠিক আছে তো এনেকুৱা এটা ফৰ্চ গৈছে F1 আৰু এটা ফৰ্চ দিছোঁ F2 তাৰপিছত আকৌ এইটো টানিও আছে ইয়াক F3 তেনেকৈ ডিফাৰেণ্ট টাইপছ অফ ফৰ্চ ইয়াতে লাগি আছে যেনিবা তো এইটো ওভাৰঅল ফৰ্চটো কি হ'ব যোনটো আমাৰ ছিংগল ফৰ্চটো হ'ব সেইটোকে কোৱা হয় আমাৰ ৰিজাল্টেণ্ট ফৰ্চ যোনটো আমি ফাইনেল ফৰ্চটো ক'ম তো এইটোৱে হৈছে আমাৰ কনচেপ্ট অফ কম্পজিশ্যন অফ ফৰ্চ ঠিক আছে তো এইটোকে আমি এতিয়া ষ্টাডি কৰিম তো ফৰ্চ এড কৰিবলৈ কাৰণে বহুতখিনি ল আছে তো আমি প্ৰথম লটো কথা পাতিম যোনটো হৈছে আমাৰ পেৰেলেলোগ্ৰাম ল অফ ফৰ্চেছ তো পেৰেলেলোগ্ৰাম ল অফ ফৰ্চেছত ডেৰিভেশ্যনটো নকৰোঁ ডাইৰেক্টলি মই ফৰ্মুলাটো দি দিওঁ লেটছ চে আমাৰ তাত আছে এটা ফৰ্চ এইটো কৈ দিছোঁ ফৰ্চ পি ভেক্টৰ নেক্সট আৰু এটা ফৰ্চ আছে সেইটো হৈছে আমাৰ কিউ ভেক্টৰ এতিয়া আমি কি কৰিম যোনটো আমি এটা কনচেপ্ট এটা শিকিছিলোঁ আমাৰ ভেক্টৰৰ যোনটোক আমি কওঁ ডিছপ্লেচমেণ্ট অফ ভেক্টৰ তো তাৰমানে পি ভেক্টৰটো আমি তাৰ ডাইৰেকশ্যন আৰু মেগনিটিউডক চেঞ্জ নকৰোঁ যেনেকুৱা আছে তেনেকৈ ৰাখিম বাট কিউ ভেক্টৰটো কি কৰিম আমি এটা নতুন লোকেশ্যনলৈ লৈ আনিম আৰু কিউ ভেক্টৰৰ ইনিচিয়েল পইণ্ট আৰু পি ভেক্টৰ ইনিচিয়েল পইণ্ট দুটা কোইনচাইড কৰি দিম আৰু কিউ ভেক্টৰৰ যোনটো মেগনিটিউড থাকিব তাৰ ডাইৰেকশ্যন থাকিব সেইটোকো আমি চেঞ্জ নকৰোঁ নেক্সট আমি কি কৰিম এটা পেৰেলোগ্ৰাম বনাব চেষ্টা কৰিম তো এইটো হ'ব এটা পেৰেলোগ্ৰাম বনোৱাটো বহুতেই ইজি হয় যোনটো আমি ওপৰৰ ছাইডটো ল'ম এই ওপৰৰ ছাইডটো আমি এনেকৈ বনাম যে তাৰ মেগনিটিউডটো পি ভেক্টৰৰ নিচিনা হ'ব একজেক্টলি ইকুৱেল হ'ব আৰু এই ছাইডটো হ'ব কিউ ভেক্টৰৰ মেগনিটিউডৰ ইকুৱেল তাৰপিছত এতিয়া এজিউম কৰোঁ যে পি ভেক্টৰ আৰু কিউ ভেক্টৰে ইহঁতৰ মাজত এংগল বনাইছে থিটা ঠিক আছে এইটো হৈছে এংগল থিটা তো আমি কি কৰিম ইহঁতৰ ডায়েগনেলটো জইন কৰি দিম এই যোনটো ডায়েগনেলটো জইন কৰি দিলোঁ এইটোৱে হৈ যাব আৰ ভেক্টৰ যোনটোক আমি ক'ম ৰিজাল্টেণ্ট ভেক্টৰ তো ৰিজাল্টেণ্ট ভেক্টৰ ওলোৱাৰ ফৰ্মুলাটো হৈছে তো আমি ক'ম ৰিজাল্টেণ্ট ভেক্টৰ আৰ ইকুৱেলছ টু স্কুৱেৰ আমি মেগনিটিউডহে ল'ম তো মেগনিটিউড হ'ব স্কুৱেৰ ৰুট অফ পি স্কুৱেৰ প্লাছ কিউ স্কুৱেৰ প্লাছ 2pq cosine theta তো এইটোৱে হৈ যাব আমাৰ মেগনিটিউড অফ দ্য ৰিজাল্টেণ্ট তো এইটোক ক'ম আমি ৰিজাল্টেণ্টটো কিন্তু আমাৰ স্কেলাৰতহে পাম দেই ভেক্টৰত নহয় ৰিজাল্টেণ্ট তাৰপিছত ইয়াৰ ভেক্টৰ ল'বলৈ কাৰণে তাৰমানে একচুৱেলি কি আমাৰ ডাইৰেকশ্যনটো লাগিব তো ইয়াতে আমি ডাইৰেকশ্যনৰ কথাটোও পাতিব লাগিব তো ডাইৰেকশ্যন হ'ব আমি কি কৰিম এই যোনটো ৰিজাল্টেণ্ট ভেক্টৰ হ'ব তলৰ ভেক্টৰ যোনটো হৰিজণ্টেল ভেক্টৰ পি ভেক্টৰ আছে আমি এজিউম কৰিম যে তাৰ লগত বনাই আছে এংগল এলফা তো এই এংগল এলফাটোৱে দিব আৰ ভেক্টৰ ডাইৰেকশ্যন এতিয়া আলফা ওলাবলৈ কাৰণে আমি কি কৰিম এই যোনটো এংগল এলফা লৈছে তাৰ টেনজেণ্টটো লৈ যাম তো টেনজেণ্ট এলফা হৈ যাব ইকুৱেলছ টু তো আমাৰ ইয়াতে যোনটো আমাৰ ভেক্টৰ কিউ আছে যোনটো হৈছে পিৰ অপজিটে থকা আমি এনেকৈ ক'ব পাৰোঁ এলফাৰ অপজিটে থকা যোনটো আমাৰ ভেক্টৰ হৈ গ'ল তাৰ মেগনিটিউডটো ল'ম আৰু মাল্টিপ্লাই কৰি দিম চাইন থিটা লগত এইবাৰ কিন্তু এংগল থিটা ল'ব লাগিব ডিভাইডেড বাই পি প্লাছ কিউ কচাইন থিটা তো এইটো হৈ গ'ল আমাৰ ডাইৰেকশ্যন ওলোৱাৰ ফৰ্মুলা প্ৰব্লেম নম্বৰ 3 টু ফৰ্চেছ 10 নিউটন এণ্ড 6 নিউটন এক্ট আপন এ বডি তো এটা বডিৰ ওপৰত দুটা ফৰ্চ আমি এপ্লাই কৰিছোঁ এটা হৈছে 10 নিউটনৰ ফৰ্চ আনটো হৈছে 6 নিউটনৰ ফৰ্চ ডাইৰেকশ্যনছ অফ দ্য ফৰ্চেছ আৰ আনন'ন ইহঁতৰ ডাইৰেকশ্যনটো কিন্তু বিষয়ে একো কোৱা নাই খালি সুধিছে যে দ্য ৰিজাল্টেণ্ট ফৰ্চ অফ দ্য বডি মে লাই বিটুইন হুইচ লিমিটছ তাৰমানে আমাৰ এই যোনটো ৰিজাল্টেণ্ট হ'ব তাৰ মেক্সিমাম ভেলু আৰু তাৰ মিনিমাম ভেলুটো ওলাব দিছে বিকজ ইয়াতে লিমিটছৰ কথা কৈছে লিমিটছৰ কথা ক'লে সদায় এটা মেক্সিমাম ভেলু আহি যায় আৰু এটা মিনিমাম ভেলু আহি যায় তো তেনেহ'লে আৰম্ভ কৰোঁ প্ৰব্লেমটো তো আমি প্ৰথমতে ইয়াতে এজিউম কৰিম চ' লেট যিহেতু দিয়া নাই তো লেট পি ভেক্টৰ যোনটো আমাৰ হৈছে ওৱান অফ দ্য ভেক্টৰ তো তাৰ মেগনিটিউডটো দিয়া হৈছে 10 নিউটন আৰু আমাৰ কিউ ভেক্টৰৰ মেগনিটিউডটো দিয়া হৈছে 6 নিউটন ঠিক আছে তো আমি কি কৰিম এজিউম কৰিম যে এইটো হৈছে আমাৰ পি ভেক্টৰ আৰু আনটো হৈছে আমাৰ কিউ ভেক্টৰ ঠিক আছে এইটো জাষ্ট এটা এজাম্পশ্যন তো আমি যদি এটা পেৰেলোগ্ৰাম ড্ৰ কৰিলোঁ তো তাৰ ৰিজাল্টেণ্টটোৱে হৈ যাব আৰ ভেক্টৰ ঠিক আছে পি কিউ ভেক্টৰ ভিতৰত আছে এংগল থিটা আৰু এইটো হৈছে আমাৰ এংগল এলফা এনিৱেইজ তো এতিয়া ৰিজাল্টেণ্ট কি হ'ব ৰিজাল্টেণ্ট আৰ হৈ যায় ইকুৱেলছ টু উই ন আমি ক'ম উই ন resultant r equals to square root of p square plus q square plus 2pq এতিয়া ইহঁতৰ মাজত এংগলটো কি আছে এংগলৰ কথা একো কোৱা নাই তো আমি এইটো cos থিটাই ৰাখি দিম ঠিক আছে ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ পি স্কুৱেৰৰ জেগাত আমি দিওঁ 10 স্কুৱেৰ কিউ স্কুৱেৰৰ জেগাত হ'ব 6 স্কুৱেৰ তাৰপিছত 2 ইনটু 10 মাল্টিপ্লাইড টু 6 ইনটু cosine থিটা
equals to তো এইটো দিব আমাক স্কয়াৰ ৰুট অফ তো 10 স্কয়াৰ হৈ গ'ল আমাৰ 100 6 স্কয়াৰ হৈ গ'ল আমাৰ 36 তো এইটো দিলে 136 প্লাস 2 into 6 হৈ গ'ল 12 12 into 10 হৈ গ'ল আমাৰ 120 এইটো হৈ গ'ল 120 cosine theta এইটো হৈ গ'ল আমাৰ r ৰ ভ্যালু তো ৰিজাল্টেন্টৰ ভ্যালুটো এটা যেহেতু ৰিজাল্টেন্ট ফোৰ্সৰ লিমিটটো ওলাব দিছে তো আমি ইয়াতে কি কৰিম r মিনিমামটো ওলাম এতিয়া r মিনিমামৰ মিনিংটো হ'ল r ৰ ভ্যালু সবতকৈ কম যেতিয়া হ'ব যেতিয়া আমাৰ cos θ ৰ ভ্যালু সবতকৈ কম হ'ব বিকজ বাকি বস্তুবোৰ আমি কমাব নোৱাৰো ইয়াতে যোনটো 136 আছে স্কয়াৰ ৰুট এটো ফিক্স থাকিব প্লাস 120 এটো এটা নম্বৰ আছে এটো ফিক্স থাকিব বাট মিনিমাম ভ্যালু লবলৈ কাৰণে cos θ এটা ভ্যালু আছে যাৰ আমি মিনিমাম লও বিকজ আমি জানো যে cos θ ৰ মিনিমাম ভ্যালু সবতকৈ সৰু ভ্যালুটো হৈছে -1 তো আমি কি কৰিম cos θ ৰ জায়গাত আমি ৰিপ্লেস কৰি দিম -1 এৰে তো এটো কি দিব এটো দিব আমাক স্কয়াৰ ৰুট অফ 136 minus 120 তো 136 minus 120 হৈ গ'ল স্কয়াৰ ৰুট অফ 16 আৰু স্কয়াৰ ৰুট অফ 16 হৈ গ'ল আমাৰ 4 তাৰ মানে 4 নিউটন হৈ গ'ল আমাৰ সবতকৈ মিনিমাম ৰিজাল্টেন্ট নেক্সট ম্যাক্সিমামৰ কথা আহিল তো ম্যাক্সিমামৰ কেছত কি হ'ব r max হৈ গ'ল ইকুৱেলস টু স্কয়াৰ ৰুট অফ 136 plus 120 তো এবাৰ ম্যাক্সিমাম ভ্যালু যোনটো হয় cosine θ তো ম্যাক্সিমাম ভ্যালু cosine θ হৈছে +1 তো তাৰ মানে আমি ইয়াতে +1 ৰাখি দিলো ঠিক আছে তো এটোৱে হৈ গ'ল আমাৰ স্কয়াৰ ৰুট অফ 256 এটা 256 হৈছে এটা পাৰফেক্ট স্কয়াৰ কাৰ 16 ৰ পাৰফেক্ট স্কয়াৰ তো এটো হৈ গ'ল আমাৰ 16 নিউটন তো তাৰ মানে আমাৰ যোনটো ৰিজাল্টেন্ট হৈ গ'ল ৰিজাল্টেন্টৰ আমাৰ মিনিমাম ভ্যালু হ'ব 4 নিউটন আৰু তাৰ ম্যাক্সিমাম ভ্যালু হ'ব 16 নিউটন তো এটোৱে হৈ গৈছে ইয়াৰ লিমিটস অফ ৰিজাল্টেন্ট ঠিক আছে এতিয়া যাও নেক্সট প্ৰবলেমটো লৈ প্ৰবলেম নম্বৰ 4 Two forces, 50 Newton and 30 Newton, are inclined to each other at an angle of 60 degree. So, yete problem to ami prothomete ji dia ase ebu note kori lom. So, ami kom je let p vector tar magnitude to equals to ami lom 50 Newton. Aru amar q vector magnitude to ami lom equals to 30 Newton. ঠিক আছে আৰু কৈছে ইহতৰ মাজত যোনটো দুইটাৰ মাজতে যোনটো এংগল আছে হেতু হৈছে আমাৰ 60 ডিগ্ৰী ঠিক আছে তো ফিগাৰ আমি বুজিবলৈ চেষ্টা কৰো তো আমি দুটা ভেক্টৰ লৈছো p ভেক্টৰ আৰু q ভেক্টৰ তো p ভেক্টৰৰ ম্যাগনিটিউড 50 নিউটন q ভেক্টৰ 30 নিউটন দুইটাৰ মাজতে এংগল আছে 60 ডিগ্ৰী তো এতিয়া আমি কি কৰিম প্যাৰালেলগ্ৰামটো বনাই ললো তাৰপিছত প্যাৰালেলগ্ৰামৰ আমি হেৰিটো জয়েন কৰি দিম ডায়াগোনালটো জয়েন কৰি দিম তো এইটোৱে হৈ যাব আমাৰ ৰিজাল্টেন্ট ভেক্টৰটো ঠিক আছে এতিয়া আমাক কি উলাব দিছে ডিটাৰমাইন দা ম্যাগনিটিউড এণ্ড ডাইৰেকশন অফ দা ৰিজাল্টেন্ট ম্যাগনিটিউডটো আমি উলাই ল'ব পাৰিম p আৰু q ইউজ কৰি প্লাই আৰু এংগলও 60 ডিগ্ৰী আছে ডাইৰেকশন উলাব কাৰণে আমি এই এংগল আলফাটো কনসিডাৰ কৰিব লাগিব তো প্ৰথমতে আমি ম্যাগনিটিউডটো উলাই ল নাও আমি জানো ম্যাগনিটিউড অফ r মানে r ভেক্টৰ যেটো ৰিজাল্টেন্ট হৈছে এটো হ'ব সিম্পলি ইকুৱেলস টু স্কয়াৰ ৰুট অফ p স্কয়াৰ q স্কয়াৰ তাৰ মানে 50 স্কয়াৰ প্লাস 30 স্কয়াৰ প্লাস 2 into 50 into 30 whole multiplied to cosine theta. Theta is our 60 degree. ঠিক আছে এটো হৈ যাব equals to square root of so 50 square হৈ গল আমাৰ 2500 30 square হৈ গল আমাৰ 900 plus 2 into 50 হৈ গল 100 100 into 30 হৈ গল আমাৰ 3000 তো 3000 into cosine 60 degree cosine 60 degree standard value half হয় তো 2500 আৰু 900 আমাক দিব 3400 প্লাস এফালে আছে আমাৰ 3000 ৰ আধা 3000 ৰ আধা হৈ গল আমাৰ 1500 সো 1500 আৰু 3400 কি হ'ব 4900 হৈ গল তো এটো এটা হৈ যায় পারফেক্ট স্কয়াৰ এটো হৈ যাব ইকুৱেলস টু 70 তো 70 নিউটন হৈ যাব আমাৰ ৰিজাল্টেন্ট এতিয়া আমাৰ ম্যাগনিটিউডটো ওলাই গল নেক্সট আমাৰ ওলাব লাগিব ডাইৰেকশন তো ডাইৰেকশনৰ কাৰণে আমি কি লম টেনজেন্ট আলফা লম তো টেনজেন্ট আলফা ফৰ্মুলাটো কি আছিল আলফা এংগলটো p লগত বনাইছে তো হেকাৰণে তাৰ অপজিটটো লম আমি q তো আমি ললো q ম্যাগনিটিউড আৰু এটো মাল্টিপ্লাই কৰি দিম আমি কাৰ লগত sin θ লগত sin 60 ডিগ্ৰী ডিভাইডেড বাই p আহিব ম্যাগনিটিউড অফ p প্লাস q এইটো মাল্টিপ্লাই হৈ থাকিব cosine θ লগত মানে cosine 60 ডিগ্ৰী লগ তো ভ্যালুবোৰ পুট কৰিলে হ'ল তো q ভ্যালুটো হৈছে আমাৰ 30 তো 30 into sin 60 square root of 3 divided by 2 divided by next আছে আমাৰ p value আমাৰ হৈছে 50 plus 30 into half ঠিক আছে so 30 এফালে square root of 3 over 2 আছে তো এটা হ'ব 15 into square root of 3 divided by so 30 ৰ আধা হৈ গল because half লগত মাল্টিপ্লাই হৈছে 15 so 50 plus 15 হৈ যাব আমাৰ 65 তো এতিয়া আমি কৰিব পাৰিম 5 into 3 15 5 ones are 5 5 3 so 3
square root of 3 divided by 13 এটো হৈ গল আমাৰ tangent alpha তো এটা আমি tan alpha টো উলিয়ালো তো tangent alpha value যোনটো ওলাইছে 3 into square root of 3 over 13 তো এটো ওলাব approximately 0.397 তো এটো হৈ গল approximately tangent alpha value তো বাট আমাক alpha লাগে তো alpha কি হৈ যাব alpha হৈ যাব inverse tangent double লাগিব তো inverse tangent হৈ যাব 0.3997 তো 0.3997 inverse tangent to law then hole amar alpha ahi jabo 21.79 degree to etu he goise amar direction to ami easily ami alpha value aru ya magnitude to calculate kori lolo etia আমি আইজা নেক্সট কনসেপ্ট লৈ যোনটো হৈছে মেথড অফ কম্পোনেন্টস প্ৰিভিয়াছত আমি কি গলো প্যাৰালেলোগ্ৰাম লটো গলো প্যাৰালেলোগ্ৰাম লটো তিতিয়াহে কাম কৰে আমাৰ ৰিজাল্টেন্ট উলাবলৈ যদি আমাৰ তাত অকল দুটা ফোৰ্স আছে দুটা ফোৰ্স থাকিলে আমি প্যাৰালেলোগ্ৰাম মেথডটো ইউজ কৰি পেলাই ৰিজাল্টেন্টটো ক্যালকুলেট কৰিব পাৰো বাট দুটাতকৈ যদি বেছি ফোৰ্স হৈ যায় তেনে হলে প্ৰবলেমটো বহুতে কমপ্লিকেটেড হৈ যায় তো আমি কি কৰিম এটা ডিফাৰেন্ট মেথডৰে আমি ৰিজাল্টেন্টটো উলাবলৈ চেষ্টা কৰিম তো হেতু হৈ গল আমাৰ মেথড অফ কম্পোনেন্টস তো এতিয়া প্ৰবলেম নম্বৰ 5 ত আছে find the resultant of the three forces f1 f2 and f3 acting at a point এটা পইণ্টত তিনটা ফোৰ্স এক্ট কৰি আছে f1 f2 আৰু f3 আৰু দিয়া গৈছে যে f1 হৈছে 4 নিউটন আৰু এটো x axis লগত 120 ডিগ্ৰী বনাইছে f2 হৈছে 6 নিউটন 30 ডিগ্ৰী বনাইছে x axis লগত আৰু f3 হৈছে 5 নিউটন মেকিং এন এংগল অফ 340 ডিগ্ৰী উইথ দি x axis তো প্ৰথমতে আমি এটা কাম কৰো এটো ফিগাৰেৰে বুজিবলৈ চেষ্টা কৰো তো আমি এজিউম কৰিছো আমাৰ যোনটো পইণ্টটো আছে পইণ্টটো আমি অৰিজিনত কনসিডাৰ কৰিছো ঠিক আছে এতিয়া ইয়াতে f1 ফোৰ্সটো যোনটো আছে এটো 120 ডিগ্ৰী বনাইছে তাৰ মানে এইটো এংগল হৈ যাব আমাৰ 120 ডিগ্ৰী নেক্সট f2 ফোৰ্সটো ম্যাগনিটিউড হৈছে 6 নিউটন আৰু এই ফোৰ্সটোৱে আমাৰ বনাই আছে 30 ডিগ্ৰী উইথ দি x axis তো এটো হৈ যাব আমাৰ 30 ডিগ্ৰী আৰু আমাৰ f3 টো হৈছে 340 ডিগ্ৰী বনাইছে তাৰ মানে x axis ৰ পৰা যদি আমি মেজাৰ কৰো এই এংগলটো হৈ যাব আমাৰ 340 ডিগ্ৰী ঠিক আছে তো এটো হৈ গল আমাৰ f3 তো আমাক এটা ক্যালকুলেট কৰিব লাগে এই তিনটা ফোৰ্সৰ ৰিজাল্টেন্ট মানে তিনটা ফোৰ্স কম্বাইন হৈ পেলাই এটা সিঙ্গেল ভ্যালু দিব লাগিব তো ইয়াতে ডেফিনেটলি আমি 6 + 5 + 4 এটো কৰিব নোৱাৰো বিকজ আমাৰ এবোৰ হৈছে এটা ভেক্টৰ কোয়ান্টিটি ফোৰ্স হৈছে আমাৰ ভেক্টৰ কোয়ান্টিটি তো আমি কেনেকৈ এড কৰিম তো আমি প্ৰথমতে কি কৰিম f1 এৰে আৰম্ভ কৰিম তো f1 ভেক্টৰটো যোনটো আমাৰ ফোৰ্স হৈছে তো এটো বনাই আছে 120 ডিগ্ৰী বনাই আছে পজিটিভ ডাইৰেকশন অফ x axis লগত তো f1 ভেক্টৰ থাকিব তাৰ x কম্পোনেন্ট থাকিব তো আমি এটো ভেক্টৰ লিখি আছো তো তাৰ x কম্পোনেন্ট থাকিব যোনটো আমি কম f1x তো f1x মানে ফোৰ্স 1 f1 ৰ x কম্পোনেন্ট আইটো মাল্টিপ্লাই হৈ থাকিব i কেপৰ লগত বিকজ আমি ভেক্টৰৰ কথা পাতি আছো প্লাস সেম ফোৰ্স f1 ৰ y কম্পোনেন্টটো থাকিব আৰু এটো মাল্টিপ্লাই হ'ব j কেপৰ লগত এটা কথাটো হল f1x আৰু f1y ভ্যালুটো কি হয় f1x আৰু f1y ভ্যালু উলাবলৈ কাৰণে আমি কি কৰিম তো আমি কি কৈছিলো x হৈছে ইকুৱেলস টু r cos থিটা ৰাইট তো এটো কেছত আমাৰ x নাই আমাৰ আছে f1x আৰু এবাৰ r যোনটো ৰেডিয়াস আছিল তো এটো হৈ যাব আমাৰ যোনটো ফোৰ্স f1 তাৰে ম্যাগনিটিউড তো আমি f1x ৰ জায়গাত লিখিম f1 ৰ ম্যাগনিটিউড আৰু এটো মাল্টিপ্লাই হৈ থাকিব cosine থিটা লগত cos থিটা কি আছে 120 ডিগ্ৰী তো এটো হ'ব cos 120 ডিগ্ৰী i cap similarly y কম্পোনেন্ট উলাবলৈ আমি কি কৰিম f1 ৰ ম্যাগনিটিউডটো লম f1 ভেক্টৰৰ ম্যাগনিটিউডটো লম আৰু এটো মাল্টিপ্লাই কৰি দিম sin 120 ডিগ্ৰী লগত আৰু যেহেতু এটো y ডাইৰেকশনত আছে তো আমি j কেপৰ লগত মাল্টিপ্লাই কৰি দিম তো f হৈ গৈছে আমাৰ 4 নিউটন তো 4 * cos 120 তো এটা cos 120 ৰ ভ্যালু কিমান cos 120 ৰ ভ্যালু হ'ব আমাৰ -half এটো আমি ক্যালকুলেটৰৰ পৰা উলাই ল'ব পাৰিম তো 4 * of i cap প্লাস নেক্সট আহি গল আমাৰ আকৌ f1 আহি গল তো এটো 4 থাকিব এতিয়া sin 120 ডিগ্ৰী ভ্যালু হ'ব square root of 3 divided by 2 এটো মাল্টিপ্লাই হৈ থাকিব j কেপৰ লগত তো আমি 4 * -half মানে কি হল -2 এটো হৈ গল -2 i cap প্লাস 4 আছে আৰু তলত ডিনোমিনেটৰ 2 আছে তো এটো দিব 2 * square root of 3 j cap তো এটো হৈ গল আমাৰ f1 ভেক্টৰ কম্পোনেন্টস কি x কম্পোনেন্ট হৈছে -2 y কম্পোনেন্ট হৈছে 2√3 তো এটো আমি নম্বৰ 1 কৰি প্লাই এটো কিটা আমি সাইড কৰি দিলো নেক্সট এবাৰ যাম আমি সেকেন্ড ফোৰ্স লৈ f2 লৈ এতিয়া প্ৰবলেমৰ মতে f2 ফোৰ্সটো বনাই আছে 30 ডিগ্ৰী x axisৰ লগত তো তেনে হলে আমাৰ f2 ভেক্টৰ কি হৈ যাব তো আমি কম f2 x কম্পোনেন্ট উলাম আৰু এটো মাল্টিপ্লাই হৈ থাকিব i কেপৰ লগত প্লাস নেক্সট আমি উলাব লাগিব f2y j cap এটা f2x মানে কি হৈছে f2x মানে হৈছে ফোৰ্স
f2 লম তাৰ ভেক্টৰৰ ম্যাগনিটিউডটো লম আৰু এটো মাল্টিপ্লাই কৰি দিম cosine থিটা লগত থিটা হৈছে আমাৰ ইয়াতে 30 ডিগ্ৰী তো এটো হৈ গল i cap লগত মাল্টিপ্লাই নেক্সট আমি কম সেম f2 ভেক্টৰটো লম আৰু তাৰ ম্যাগনিটিউডটো লম আৰু এই ম্যাগনিটিউডটো মাল্টিপ্লাই হৈ থাকিব sin 30 ডিগ্ৰী লগত মাল্টিপ্লাই টু j cap ভ্যালুবোৰ ওলাই দিও তো f2 হৈছে আমাৰ 6 নিউটন 6 into cos 30 মানে square root of 3 divided by 2 i cap plus f2 হৈছে আমাৰ 6 sin 30 হৈছে আমাৰ half j cap তো এটো দিব আমাক 3 square root of 3 i cap plus 3 j cap তো এটো হৈ গল আমাৰ f2 vector এটো দিটো আমি number 2 and then আমি বলম third force to তো এটো হৈ যাব আমাৰ f3 vector হৈ যাব আমি কি কম f3 x component multiply to i cap plus f3 y ইয়াৰ y component force 3 এটো j cap direction থাকিব f3x মানে কি হৈছে f3 vector to লম তাৰ magnitude to লম আৰু এটো multiply কৰি দিম cosine এটা আমাক কি দি আছে এই angle to দিয়া আছে 340 degree তো তামনে আমি লম cos 340 degree i cap plus next হ'ব আমাৰ again f3 vector to লম তাৰ magnitude to লম এটো multiply হ'ব sin 340 degree লগত আৰু এটো যাব আমাৰ j cap ৰ লগত মাল্টিপ্লাই হয় তো এটা আমাৰ f3 দিয়া আছে কিমান 5 নিউটন তো এটো হ'ব 5 into cos 340 ডিগ্ৰী তো আমি ডাইৰেক্ট ক্যালকুলেটৰ ওলাই লম কাৰণ ইয়াৰ কোনো স্ট্যান্ডাৰ্ড ভ্যালু নাই i cap plus 5 sin 340 degree into j cap ঠিক আছে তো এটো দিব আমাক equals to 4.698 i cap আৰু 5 sin 340 degree এটো দিব আমাক minus 1.710 j cap এটো হৈ গল আমাৰ number 3 তো আমি কি কৰিলো তিনিটা ফোর্স ভেক্টৰ f1 f2 f3 আমি ইহতৰ কম্পোনেন্ট কিনি উলাই ললো আমি এটো ৰেজল্যুশন কৰি ললো এতিয়া আমি কি কৰিম গুটি কিটা ফোর্সক আমি এড কৰি দিম তো এতিয়া আমাৰ তাত হৈ গল তিনিটা ভেক্টৰ f1 ভেক্টৰ f2 ভেক্টৰ আৰু f3 ভেক্টৰ আমি তিনটাক এড কৰি দিম বিকজ আমাক কি উলাব লাগে ৰিজাল্টেন উলাব লাগে বিকজ আমি ভেক্টৰিক্যালি ইহতক এড কৰি দিব পাৰো হেতু প্ৰবলেম নাই f1 ভেক্টৰ plus f2 vector plus f3 vector right আমি vector তিনটা যদি এড কৰি দিও তেনহলে আমাৰ সিম্পলি ৰিজাল্টেন্ট ওলাই আহিব তো এড কৰি দিও তো আমাৰ কি থাকিব i cap খিনি কমন লৈ লও তো -2 এড হৈ আছে plus 3√3 plus 4.698 হল তো এই গুটিটো হ'ব আমাৰ i cap component তাৰ পিছত আমাৰ f2 তাৰ পিছত আমাৰ j cap component কেন এড হ'ব তো j cap component তিনটা আছে তো আমাৰ পাম 2 square root of 3 plus 3 minus 1.710 আৰু এই গুটিটো হ'ব ইয়াৰ j cap লগত মাল্টিপ্লাই এটো মানে y component হৈ গল তো এটোই হৈ যাব আমাৰ ফাইনাল ৰিজাল্টেন্ট তো ৰিজাল্টেন্ট ভেক্টৰ হৈ যাব ইকুৱেলস টু তো x component আহিব 7.894 i cap আৰু ইয়াৰ y component আহিব plus 4.754 j cap তো এটো গুটিটো নিউটনত থাকিব তো আমি ইজিলি ৰিজাল্টেন্টটো উলাই লব পাৰিম তো আমাৰ যদি ম্যাগনিটিউড উলিয়াব লাগে ৰিজাল্টেন্টৰ ম্যাগনিটিউড আমি উলাই লব পাৰিম তো ৰিজাল্টেন্টৰ ম্যাগনিটিউড কি কৰিম সিম্পলি স্কয়াৰ ৰুট লম x কম্পোনেন্ট 7.894 এটুক স্কয়াৰ কৰি দিম আৰু এটুক এড কৰি দিম 4.754 স্কয়াৰ লগত তো এই গুটিটো এড কৰি প্লে স্কয়াৰ ৰুট উলিয়ালম তো তাৰ ভ্যালু আহিব আমাৰ approximately 9.21 নিউটনস তো এটো হৈ যাব আমাৰ ৰিজাল্টেন্ট অফ দা থ্ৰী ফোর্সেস এতিয়া আমাৰ এই যোনটো ৰিজাল্টেন্টটো আহিলে এটো আমি গ্ৰাফিক্যালি প্লট কৰিম তো approximately 7.89 আছে তো আমি approximately 8 লৈ লম তো 8 i cap আৰু এফালে 4.75 আছে এটো বুজিবলৈ ইজি হ'ব তো এটোক আমি 5 লৈ লম 5 j cap তো এতিয়া আমি যাও আমাৰ অৰিজিনাল ফাৰ্স্ট গ্ৰাফটো লৈ এতিয়া আমি এই ৰিজাল্টেন্ট ভেক্টৰটো ইয়াতে প্লট কৰিম বাট তাৰ আগতে এটা বস্তু চেঞ্জ কৰিলো ইয়াতে এটা বস্তু মই ড্ৰ কৰমতে কেয়াৰফুলি ড্ৰ নকৰিলো তো f2 হৈছে 6 নিউটন তো 6 নিউটন যেহেতু 4 নিউটনতকৈ ডাঙৰ হয় তো আমাৰ যোনটো 4 নিউটন হ'ব তো তাৰ এৰো লেংথটো অলপ ছুটি হ'ব এটো ইভেন ছুটি হ'ব 5 নিউটন f3 কো ছুটি হ'ব f3 টো যোনটো থাকিব হেতু আমাৰ f2 আৰু f3 ভিতৰত থাকিব f2 আৰু f1 ৰ মাজত থাকিব তো আমি কি কৰিম ইভেন f3 টো কো অলপ ছুটি কৰি দিও f3 টো কো আমি অলপ ছুটি কৰি দিছো ঠিক আছে বিকজ এটো হৈছে আমাৰ 5 নিউটন এটো হৈছে আমাৰ 5 নিউটন আৰু হিবলে f1 হৈছে আমাৰ 4 নিউটন ঠিক আছে এতিয়া 8 i cap plus 5 j cap meaning to কি হ'ব তাৰ মানে আমি x axis ত 8 ইউনিট যাব লাগিব x axis ত 1 2 3 4 5 6 7 8 এখিনিত পাম তাৰছত আৰু 5 ইউনিটছ ওপৰ যাম 1 2 3 4 5 তো এখিনিত যাম তো এটো আমি কি কৰি দিম অৰিজিনৰ পৰা জয়েন কৰি দিম অৰিজিনৰ লগত জয়েন কৰি দিলো তো এইটোৱে হৈ যাব আমাৰ r vector তাৰ মানে এই তিনিটা এই মিনিংটো এনেকৈ বুজিলো তো লেটস সে আমাৰ সেন্টাৰত এটা
অবজেক্ট এটা আছে, এটা ফুটবল এটা আছে, ঠিক আছে। এই ফুটবলটোত আমি তিনিটা ফ'ৰ্চ দিছোঁ, F1 F2 আৰু F3। তো ফুটবলৰ তিনিটা ফ'ৰ্চ দিয়াৰ পিছত যোনটো ফাইনেল মুভমেণ্ট হ'ব, তাৰমানে ফাইনেল ফ'ৰ্চটো কোনটো হ'ব, এই আৰ ভেক্টৰ যিটো দিয়া আছে এইটো ডাইৰেকশ্যনতে আমাৰ ফুটবলটো মুভ হ'ব। তো এইটোকে কোৱা হয় ৰিজাল্টেণ্ট। তো এতিয়া গমেই পালোঁ কম্পনেণ্টছ অফ ফ'ৰ্চ এটা বহুতেই পাৱাৰফুল টেকনিক হয়। যদি আমাৰ দুটাতকৈ বেছি ফ'ৰ্চ থাকে আৰু সেই ফ'ৰ্চৰ যদি ৰিজাল্টেণ্ট ওলাব দিয়ে, তেনেহ'লে আমি এই কম্পনেণ্ট মেথডটো ইউজ কৰি পেলাই আমি ৰিজাল্টেণ্টটো ইজিলি কেলকুলেট কৰিব পাৰোঁ। তো এতিয়া যাওঁ আমি নেক্সট টপিকটোলৈ, যোনটো হৈছে আমাৰ ইকুইলিব্ৰিয়াম অফ ফ'ৰ্চেছ। ইকুইলিব্ৰিয়াম অফ ফ'ৰ্চেছ। এতিয়া ইকুইলিব্ৰিয়ামৰ মিনিংটো প্ৰথমতে বুজিলেও কি নহয়। ইকুইলিব্ৰিয়াম অফ ফ'ৰ্চেছ অকাৰ্ছ when all the forces acting on an object balance each other out, resulting in no net force and no change in the object's motion. In this state, the object remains at rest if it was initially stationary or continues to move with constant velocity if it was already in motion. এতিয়া আমি বুজিলোঁ ইকুইলিব্ৰিয়াম। এতিয়া টাগ অফ ৱাৰ, চবতকৈ বেষ্ট এক্সাম্পল হৈছে টাগ অফ ৱাৰ। তো টাগ অফ ৱাৰৰ কেছত কি হৈছে, চ' লেটছ চে আমাৰ ইয়াতে আছে টিম এ আৰু এইফালে আছে আমাৰ টিম বি, ঠিক আছে। তো দুটাই কি কৰিব, টিম এটোৱে এইটোক এ ধৰিছোঁ আৰু এইটোক আমি বি বুলি কৈ থৈছোঁ। তো বি এইফালে ৰাইট ছাইডে টানিব আৰু এ লেফ্ট ছাইডে টানিব। তো এইটো হৈছে আমাৰ মিড পইণ্টটো। এতিয়া যদি এৰ এনাৰ্জি আৰু বিৰ এনাৰ্জি এক্সেক্টলি ছেম টু ছেম হয়, তেতিয়া এইটো কি হ'ব, এই যোনটো মাজৰ পৰ্চনটো হ'ব, এইটো ৰাইটতো নাযায় লেফ্টতো নাযায়, এইটো একদম মাজতে থাকিব। তো তাৰমানে কি হৈছে, আমাৰ ইকুৱেল ফ'ৰ্চ হৈছে। তাৰমানে এই যিমান এনাৰ্জি মানে যিমান ফ'ৰ্চেৰে এইটোক টানিছে, বিও ছেম টু ছেম এনাৰ্জিৰে টানিছে। তো ছেম টু ছেম এনাৰ্জি কি, এইটো এফ এ ক'লোঁ আৰু এইটো এফ পি বুলি ক'লোঁ। তো এফ এ ইকুৱেলছ টু যদি এফ পি হয়, তেনেহ'লে আমাৰ কি হ'ব, এই পইণ্টটো কোনোফালে নাযাব। তো এইটোৱে কওঁ আমি ইকুইলিব্ৰিয়াম পজিশ্যনত আছে। চিমিলাৰ এক্সাম্পলটো হৈছে এটা কিতাপ। এটা কিতাপ এখন যেনিবা আমাৰ টেবুলৰ ওপৰত বহি আছে। তো এই একো যদি আমি নকৰোঁ, তেনেহ'লে এই কিতাপখন সদায় টেবুলৰ ওপৰতে বহি থাকে। কিয়, এইটোতো উৰিও যোৱা নাই আৰু এইটো মাটিটো পৰা নাই, কাৰণ ইয়াতে ইকুইলিব্ৰিয়াম ফ'ৰ্চেছ আছে, ৰাইট। ইয়াতে এটা ফ'ৰ্চ আছে যোনটো আমাৰ এম জি বুলি কওঁ, এইবোৰ কথা পাতিম বাৰু। এইটো ৱেইট হৈ গ'ল, ৱেইটটো তলপিনে থাকিব। আৰু নিউটনছৰ এটা ল আছে, থাৰ্ড ল, যোনটো একশ্যন ৰিয়েকশ্যন থাকে। তলৰ ফালে যদি আছে এটা অপজিট ৰিয়েকশ্যনেল ফ'ৰ্চো থাকিব ওপৰ ফালে, আৰু এই দুটাই ইটো সিটোক বেলেঞ্চ কৰি থাকিব। এই বেলেঞ্চ কৰি থকাৰ কাৰণে এই কিতাপখনৰ কোনো মুভমেণ্ট নাই, নিজৰ পজিশ্যনতে থাকে, ঠিক আছে। তো ইয়াতে ইকুইলিব্ৰিয়ামৰ ফ'ৰ্চত এইটো কথা আছে, যদি অলৰেডি ৰেষ্টত আছে, যেনেকৈ এইটো কেছত অলৰেডি ৰেষ্টত আছে, তেনেহ'লে এইটো কি হ'ব, কোনো প্ৰব্লেম নাই। তো তাৰমানে ইয়াতে ওপৰৰ ফ'ৰ্চ আৰু তলৰ ফ'ৰ্চটো ইটো সিটোক ইকুৱেল কৰি পেলাই জিৰ' কৰি দিব, যোনটো আমাৰ নেট ফ'ৰ্চটো হ'ব। নেট ফ'ৰ্চ সদায় জিৰ' থাকিব। আৰু যদি অবজেক্টটো অলৰেডি মুভ কৰি আছে, যদি ষ্টেচনাৰী নহয় পেলাই মুভ কৰি আছে, আৰু সেইটো কি কনষ্টেণ্ট ভেলচিটি চেঞ্জ কৰিছে, চ' কনষ্টেণ্ট ভেলচিটি চেঞ্জ কৰি থাকিলে আমাৰ কি হয়, ইকুইলিব্ৰিয়াম ফ'ৰ্চেছ থাকে। মিনিংটো এইটোৱে হয়। চ' লেটছ চে বল এটা পেলোৱা গ'ল, ঠিক আছে। বলটোক আমি এইটো ডাইৰেকশ্যনত পেলাইছোঁ আৰু ইয়াৰ ভেলচিটিটো ফিক্স আছে, ঠিক আছে। তো বলটো যদি আমি এইটো ডাইৰেকশ্যনত পৰিলোহেঁতেন, তো এইটো চিধাই গৈ থাকিব লাগিছিল। তো ইয়াতে যদি একো ফ্ৰিকশ্যন নাই, ফ্ৰিকশ্যন নাথাকিলে কি হ'ব, বলটো যিটো ভেলচিটিত গৈছিলে, ইনিচিয়েল ভেলচিটি যোনটো ইউ আছিলে, সেইটোৱে হৈ যাব ইয়াৰ ফাইনেল ভেলচিটি। ইউ ইকুৱেলছ টু ভি যাব, এইটো ভেলচিটি গৈ থাকিব, ফ্ৰিকশ্যন নাথাকাৰ কাৰণে ফ্ৰিকশ্যনে ইয়াক সদায় ৰখায়। প্লাছ আমি কৈছোঁ যে এইটো এনেকুৱা এটা কণ্ডিশ্যন য'ত ইয়াতে গ্ৰেভিটিও নাই। গ্ৰেভিটি নাথাকাৰ কাৰণে কি, ইয়াতে কোনো তলফালে ইয়াক পুল নকৰিব। তো তলফালে পুল নকৰাৰ কাৰণে কি হৈ গ'ল, তো এইটো যেনেকৈ আছে এইটো কনষ্টেণ্ট ভেলচিটিতে গৈ থাকিব। তো এইটো কি হৈ গ'ল, আমাৰ ইকুইলিব্ৰিয়াম ফ'ৰ্চ আছে। তো ইকুইলিব্ৰিয়াম ফ'ৰ্চ যদি থাকে, তেনেহ'লে কি হ'ব, ই ষ্ট্ৰেইট লাইনতে গৈ থাকিব, ঠিক আছে। তো ইকুইলিব্ৰিয়াম ফ'ৰ্চৰ কনচিকুৱেঞ্চতে আমাৰ আহি যায় লামিজ থিয়ৰম। তো লামিজ থিয়ৰমে কয়, লেটছ চে আমাৰ তাত এটা অবজেক্ট আছে, সেইটো আমি পইণ্ট অবজেক্ট লৈছোঁ, আৰু এই পইণ্ট অবজেক্টত আমি তিনিটা ফ'ৰ্চ এপ্লাই কৰিছোঁ, ঠিক আছে। আৰু তিনিটা ফ'ৰ্চ আমি লেটছ চে বুজিবলৈ ইজি হ'ব, আমি তিনিটা ফ'ৰ্চক বাহিৰলৈ আনি আছোঁ। তাৰমানে আমি পুল কৰি আছোঁ অবজেক্টটো তিনিটা ডিফাৰেণ্ট ডাইৰেকশ্যনত। এটা হৈছে আমাৰ ফ'ৰ্চ এফ, পি ভেক্টৰ হৈছে এটা ফ'ৰ্চ, কিউ ভেক্টৰ আনটো ফ'ৰ্চ হৈছে, আৰু 3 নম্বৰ ফ'ৰ্চটো হৈছে আৰ ভেক্টৰ, ঠিক আছে। এতিয়া আৰু এই তিনিটাই ইকুইলিব্ৰিয়ামত আছে, সেইটো এটা ইম্পৰ্টেণ্ট হয়। ইকুইলিব্ৰিয়াম মানে কি, পি কিউ আৰ আমি এনেকৈ হিচাপত দিছোঁ, যেনে এই পইণ্টটো যোনটো অৰিজিনেল পজিশ্যনত আছে, 10 মিনিট হওক, 1 ঘণ্টা হওক, 2 দিনৰ পিছত সেইটো পজিশ্যনতে থাকিব, মানে ফ'ৰ্চ দিয়াৰ পিছতো ছেইম পজিশ্যনতে থাকিব, বিকজ এইটো ইকুইলিব্ৰিয়ামত আছে। এতিয়া লেটছ চে এই কিউ ভেক্টৰ আৰু আৰ ভেক্টৰৰ মাজত আছে এংগল আলফা, পি তাৰপিছত আমাৰ পি আৰু আৰ মাজত আছে এংগল বিটা, আৰু আমাৰ এইটো এংগল আছে গামা। তেনেহ'লে লামিজ থিয়ৰমে এইটোৱে কয় যে পি ডিভাইডেড বাই চাইন আলফা ইকুৱেলছ টু কিউ ডিভাইডেড বাই চাইন বিটা ইকুৱেলছ টু আৰ ডিভাইডেড বাই চাইন গামা। তো
তো এই ৰেচিঅ' তিনিটা ইকুৱেল হ'ব আৰু এইটোকে কোৱা হয় আমাৰ লামিছ থিয়ৰম বাট এইটো তেতিয়াহে ট্ৰু হ'ব যদি পি কিউ আৰ ফ'ৰ্চটা এনেকুৱাকৈ দিয়ে যে তিনিটা ইকুইলিব্ৰিয়ামত আছে তাৰমানে এতিয়া লামিছ থিয়ৰমৰ কিন্তু কেইটামান লিমিটেশ্যন আছে লিমিটেশ্যন এইটোৱে হৈছে যে আমি মেক্সিমাম আৰু মিনিমাম তিনিটাই ফ'ৰ্চ ল'ব লাগিব তো তিনিটাতকৈ কমো ল'ব নোৱাৰোঁ তিনিটাতকৈ বেছিও ল'ব নোৱাৰোঁ ঠিক আছে তো এইটো এটা প্ৰব্লেম আছে লামিছ থিয়ৰমৰ লগত য'ত তিনিটা ফ'ৰ্চ যদি থাকে আমি ইজিলি লামিছ থিয়ৰম এপ্লাই কৰিব পাৰোঁ নেক্সট কেছটো হৈছে দ্য থ্ৰী ফ'ৰ্চেছ শুড বি কো প্লেনাৰ এতিয়া কো প্লেনাৰৰ মিনিংটো এইটো হৈছে ছেইম প্লেনতে থাকিব লাগিব প্লেন থকা মানে কি এতিয়া যদি আমি এটা প্লেন ছাৰ্ফেচ লৈছোঁ চ' লেটছ চে এইটো হৈছে আমাৰ এটা প্লেন ছাৰ্ফেচ এই প্লেন ছাৰ্ফেচৰ ওপৰতে আমাৰ এই তিনিটা যোনটো আমি ফ'ৰ্চ লৈছিলোঁ এটা পইণ্টত ত' তিনিটা ভেক্টৰ এই ছেইম প্লেনতে থাকিবলৈ এনেকুৱা নহয় কি এটা বুলি উঠা আছে আৰু বাকী দুটা ছেইম প্লেনত আছে ন তেতিয়া নহ'ব সেইটো কেছত আমি লামিছ থিয়ৰম এপ্লাই কৰিব নোৱাৰোঁ সেইকাৰণে কৈছে লামিছ থিয়ৰমত তিনিটা ফ'ৰ্চ কো প্লেনাৰ হ'ব লাগিব এতিয়া থাৰ্ড আছে ফ'ৰ্চেছ শুড বি কনকাৰেণ্ট ফ'ৰ্চেছ শুড বি কনকাৰেণ্টৰ মিনিংটো এইটোৱে হয় তাৰমানে এই ফ'ৰ্চকেইটাৰ যিটো লাইন অফ একশ্যন থাকিব সেইটো আমি ছিংগল পইণ্টত মিট কৰিব লাগিব মিনিংটো এইটোৱে হৈ গ'ল আমাৰ আছে এইটো পইণ্ট আমি দিছিলোঁ তিনিটা ফ'ৰ্চ তো এইটো হৈ গ'ল আমাৰ তিনিটা ফ'ৰ্চ F1 F2 আৰু F3 এতিয়া লাইন অফ ফ'ৰ্চ মিনিংটো এইটোৱে হ'ল যোনটো আমি F1 ফ'ৰ্চ লৈছোঁ তো আমি এটা কাম কৰিম F1 ফ'ৰ্চেৰে 5 হোৱা এটা লাইন লৈ লওঁ চিমিলাৰলি F2 ফ'ৰ্চেৰে 5 হোৱা এটা লাইন লৈ এইবোৰ লাইন অফ একশ্যন ফ'ৰ্চ বুলি কয় আৰু F3ৰে আৰু এটা লাইন পাছ হৈ গৈছে এতিয়া দেখাই গৈছে তিনিটা লাইন ক'ত পাছ হৈছে এটা ছিংগল পইণ্টত পাছ হৈছে তো সেইটো ৰিকুৱাৰমেণ্ট হয় এইটো যদি পাছ হয় তেতিয়াহে আমি ক'ব পাৰিম যে আমাৰ এইটো লামিছ থিয়ৰম লাগিব যদি দুটা লাইন পাছ হৈছে যেনেকা লেটছ চে এইটো হৈছে আমাৰ F1 এইটো হৈছে আমাৰ F2 বাট এইটো হৈছে আমাৰ F3 ঠিক আছে মিনিং আমাৰ এই পইণ্টটোত আমি দিছোঁ ফ'ৰ্চ F1 আৰু আনটো ফ'ৰ্চ দিছোঁ আমি F2 বাট আমাৰ থাৰ্ড ফ'ৰ্চটো ইয়াত নালাগিলে থাৰ্ড ফ'ৰ্চটো অবিয়াছলি ক'ৰবাত বেলেগ পজিশ্যনত লাগিলে এইটো হৈ গ'ল আমাৰ থাৰ্ড ফ'ৰ্চ F3 তো কি হৈ গ'ল এইটোৰ মিনিংটো হৈ গ'ল আমাৰ যোনটো তিনিটা পইণ্ট হ'ল এইকেইটা কনকাৰেণ্ট নহ'ল মানে তিনিটা পইণ্ট ছেইম পইণ্টেৰে পাছ এটা হ'ল সেইকাৰণে আমি ইয়াতে লামিছ থিয়ৰমটো লগাব নোৱাৰোঁ তো সেইকাৰণে কেয়াৰফুল থাকিব লাগিব ইয়াতে কৈছে ফ'ৰ্চেছ শুড বি নন লিনিয়াৰ হুইচ মিনছ এংগল বিটুইন লাইন অফ একশ্যন অফ এনি অফ দ্য টু ফ'ৰ্চেছ শুড নট বি 0 ডিগ্ৰী অৰ 180 ডিগ্ৰী তাৰমানে আমাৰ লামিছ থিয়ৰম এপ্লাই কৰিবলৈ কাৰণে যোনটো তিনিটা ফ'ৰ্চ থাকিব F1 F2 আৰু F3 ইহঁতৰ মাজৰ এংগলটো 0 ডিগ্ৰী আৰু 80 ডিগ্ৰী 180 ডিগ্ৰী হ'ব নোৱাৰে 0 আৰু 180 ডিগ্ৰী বাদ দি বাকী চব এংগল ল'ব পাৰে যিকোনো এংগল ল'ব পাৰে বাট এইকেইটা এংগল আমি ল'ব নোৱাৰোঁ এইটো এংগল ল'লে আমি লামিছ থিয়ৰম এপ্লাই কৰিব নোৱাৰোঁ বিকজ দুটা লাইন যদি মাজত এংগল 0 ডিগ্ৰী থাকে বা 180 ডিগ্ৰী 180 মানে এণ্টি পেৰেলেল হৈ আছে তেনেহ'লে সেই দুটা লাইন লিনিয়াৰ হৈ যায় লিনিয়াৰ লাইন বুলি কওঁ আৰু যদি সিহঁতৰ এংগল 0 বা 180 নহয় সেইটো নন লিনিয়াৰ লাইন বুলি কয় তো লামিছ থিয়ৰমত এইটো ৰিকুৱাৰমেণ্ট যে তিনিটা লাইন নন লিনিয়াৰ হ'বই লাগিব এণ্ড নেক্সট আমাৰ আহি যায় থ্ৰী ফ'ৰ্চেছ শুড বি ইন ইকুইলিব্ৰিয়াম এইটোতো হয় এইটো লামিছ থিয়ৰমৰ মেইন ৰিকুৱাৰমেণ্ট হৈছে যে ইকুইলিব্ৰিয়ামত থাকিলেহে আমি লামিছ থিয়ৰম এপ্লাই কৰিব পাৰোঁ যদি বোলে ইকুইলিব্ৰিয়ামত নাই ইকুইলিব্ৰিয়ামত নাথাকা মিনিংটো এইটোৱে হৈ গ'ল চ' লেটছ চে আমাৰ যোনটো পইণ্ট লৈছোঁ এই পইণ্টত আমি লৈছোঁ দুটা ফ'ৰ্চ F1 আৰু F2 ঠিক আছে তো আমি যদি থাৰ্ড ফ'ৰ্চটো এনেকুৱাকৈ লওঁ F3 such that এই পইণ্টটো মুভ নকৰে ঠিক আছে কোনো ডাইৰেকশ্যনতে মুভ নকৰে তেতিয়াহে আমি এইটো ক'ম যে এই পইণ্টটো আমাৰ ইকুইলিব্ৰিয়ামত আছে লেটছ চে আমি F3টো ইমানেই ডাঙৰ ফ'ৰ্চ লৈ ল'লোঁ যে এই ফ'ৰ্চটো দিয়াৰ লগে লগে এই অবজেক্টটো এতিয়া কি হৈ গ'ল টান খাই পেলাই অলপ ওপৰলৈ গুচি গ'ল তো ওপৰলৈ গুচি যোৱা মানে কি ইয়াৰ ৰেষ্ট পজিশ্যনৰ পৰা ই গুচি গ'ল ন ডিছপ্লেচ হৈ গ'ল তো ৰেষ্ট পজিশ্যনৰ পৰা যেতিয়া ডিছপ্লেচ হৈ গ'ল তো তাকে কওঁ আমি ইয়াৰ ইকুইলিব্ৰিয়ামটো ডিষ্ট্ৰয় হৈ গ'ল তো ইয়াতে আমি এতিয়া লামিছ থিয়ৰম এপ্লাই কৰিব নোৱাৰিম তো আই হোপ এতিয়া লামিছ থিয়ৰম কি হয় গমেই পাইছে তো লামিছ থিয়ৰম ৰিলেটেড এটা নিউমেৰিকেল কৰি লওঁ Problem number 6. A school bell of mass 30 kg is hanging from the ceiling with the help of strings at point A and B as shown in the diagram. Find the tension in strings. ঠিক আছে তো এই প্ৰবলেমটো আমাক এটা কি দিছে বেল দিছে এই বেলটো কেনেকৈ লটকাই থৈছে চিলিঙৰ পৰা তো ইয়াতে কেনেকৈ লগাইছে এটা পইণ্ট A লৈছে আৰু এটা পইণ্ট B লৈছে চিলিং তো পইণ্ট A ৰ পৰা টিলিঙাটোলৈ এটা ৰছীৰে জইন কৰি দিলে আৰু চিমিলাৰলি পইণ্ট বিৰ পৰা ছেইম টিলিঙাটোলৈ আৰু এটা ৰছীৰে জইন কৰি দিলে এতিয়া আমাক সুধিছে ফাইণ্ড দ্য টেনশ্যন ইন দ্য ষ্ট্ৰিং টেনশ্যন হৈছে একচুৱেলি এটা ধৰণৰ ফ'ৰ্চ যেতিয়া ষ্ট্ৰিং এটা কোনো ধৰণৰ ৰছীক যেতিয়া আমি এইটো টানো তো টানিলে কি হয় তাৰ ওপৰত এটা ফ'ৰ্চ লাগে সেই ফ'ৰ্চটোকে কয় আমাৰ টেনশ্যন তো ইয়াতে আমি কৈছোঁ এইটো এটা ফ'ৰ্চ হৈছে এইটো এটা ফ'ৰ্চ হৈছে আৰু এইটো কয় দিওঁ আমি ফ'ৰ্চ F1 এইটো F1 ভেক্টৰ হৈ গ'ল আৰু এইটো হৈ গ'ল আমাৰ F2 ভেক্টৰ আৰু যিহেতু বেলটো লটকি আছে লটকি থকাৰ কাৰণে কি ইয়াৰ তলত কি হ'ব গ্ৰেভিটিৰ কাৰণে ই তলত এটা ৱেইট যাব সেইটোকে কওঁ আমি ৱেইটৰ ফৰ্মুলা হৈছে
g মানে মাছ আৰু g যোনটো হৈছে এক্সেলাৰেশ্যন আৰু গ্ৰেভিটি তাৰ লগত মাল্টিপ্লাই কৰিলে আমি ওয়েটটো পাই যাওঁ এটো হৈছে এটা ভেক্টৰ কোৱান্টিটি আৰু এটোকে আমি w ভেক্টৰ নকৈ পেলাই আমি এটোক f3 ভেক্টৰ বুলি কওঁ ঠিক আছে তো এতিয়া প্ৰথমতে আমি কি কৰিলো এই f3 ভেক্টৰটো উলিয়াইলো তো given আমাৰ মাছ দিয়া আছে m is equals to 30 kg তো 30 kg যদি হৈ গল তেনেহলে আমাৰ f3 magnitude উলাইলো f3 magnitude হ'ব equals to m into g তাৰমানে 30 into 30 kg multiplied to g value to is 9.8 meter per second square তো এটো দিব আমাক 294 newton তো kg meter per second square to SI unit is 294 newton f3 পাই গলো তেতিয়া আমি এটা কাম কৰো এই ডায়াগ্ৰামটোক আমি অলপ সিম্পল কৰি ৰাখিলো যেতিয়া বেলটো না ৰাখিপলা আমি কি কৰিম জাস্ট এটা পইণ্ট এটা লম বিকজ এটো আমি এজ আ পইণ্ট অবজেক্ট মানি লব পাৰো তো এতিয়া এই পইণ্ট অবজেক্টৰ ওপৰত এটা ফোৰ্স হৈছে আমাৰ f1 vector আনটো ফোৰ্স হৈছে আমাৰ f2 vector ঠিক আছে আৰু তলত যোৱা ভেক্টৰটো হৈছে আমাৰ f3 ভেক্টৰ যাৰ ভ্যালুটো দিয়া হৈছে তাৰ ম্যাগনিটিউডটো দিয়া আছে 294 নিউটন এতিয়া এইটো হৈছে আমাৰ এটা হৰিজন্টেল লাইন এই হৰিজন্টেল লাইনৰ লগত এই যোনটো আমাৰ a ৰ পৰা টানা ষ্ট্ৰিংটো এটো হৈছে পইণ্ট a পইণ্ট b a ৰ পৰা টানা ষ্ট্ৰিংটো এংগল বনাইছে 45 ডিগ্ৰী আৰু এই b ৰ পৰা টানা ষ্ট্ৰিংটোৱে এংগল বনাইছে 30 ডিগ্ৰী এতিয়া কথাটো হৈ গল এই এংগলটো কি হ'ব বিকজ আমাক a আৰু a মানে f1 ভেক্টৰ আৰু f2 ভেক্টৰ মাজৰ এংগলটো লাগে তো এইটোক আমি এনেকা কওঁ লেটস সে এইটো হৈছে আমাৰ এংগল আলফা তো হিয়াৰ একৰ্ডিং টু ফিগাৰ আলফা কি হৈ যাব গুটি এংগলটো কি হ'ব 45 প্লাস আলফা প্লাস 30 হেতু হৈ গৈছে আমাৰ সাপ্লিমেন্টাৰি এংগল তো আলফা ভ্যালু হৈ যাব 180 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী কৰিলো প্লাস 30 ডিগ্ৰী কৰিলো সো 45 প্লাস 30 টো হৈ গল আমাৰ এটো 75 ডিগ্ৰী তো 180 পৰা 75 মাইনাস কৰিলে আমি পাম 105 ডিগ্ৰী তো এটো হৈ গল আমাৰ আলফাৰ ভ্যালুটো নেক্সট এটো এংগল হ'ব কিমান 90 ডিগ্ৰী এটো হ'ব 90 ডিগ্ৰী বাট আমাক 90 ডিগ্ৰী না লাগে আমাক কোনটো এংগল লাগে আমাক এই গুটে এংগলটো লাগে আৰু আমাক এই গুটে এংগলটো লাগে তো লেটস সে এটো আমি লৈছো বিটা আৰু এটো হৈছে আমাৰ গামা অলসো আমি লিখি দিম অলসো বিটা ভ্যালু হ'ব 90 ডিগ্ৰী প্লাস 30 ডিগ্ৰী তো এটো দিব আমাক 120 ডিগ্ৰী আৰু ইফালে গামা হৈ যাব 90 প্লাস 45 তো এটো দিব আমাক 135 ডিগ্ৰী আমি ভেৰিফাই কৰি লব পাৰিম যে আলফা প্লাস বিটা প্লাস গামা কৰিলে গুটি 360 ডিগ্ৰী দিব সো 105 প্লাস 120 প্লাস 135 এড কৰিলে আমি পাই যাম আমাৰ 360 ডিগ্ৰী গুটেখিনি এংগল পাই গলো এতিয়া আমি আকৌ ডায়াগ্ৰামটো ড্ৰ কৰিলো তো এটো হৈ গৈছে আমাৰ পইণ্ট যত বেলটো লাগি আছে ইয়াতে আছে আমাৰ f1 ভেক্টৰ নেক্সটত লাগি আছে আমাৰ f2 ভেক্টৰ আৰু তলত আছে আমাৰ weight যোনটো হৈছে আমাৰ f3 ভেক্টৰ f1 আৰু f2 ৰ মাজত যোনটো এংগল হৈছে আলফা ভ্যালু হৈছে আমাৰ 105 ডিগ্ৰী ঠিক আছে দেন f1 ভেক্টৰ আৰু f3 ভেক্টৰৰ মাজত এটো আমি লৈছো গামা তো গামা ভ্যালু আমি পাইছো 135 ডিগ্ৰী এন্ড আমাৰ f2 আৰু f3 মাজত যোনটো আছে বিটা এংগলটো তো বিটা ভ্যালু আমি পাইছো 120 ডিগ্ৰী এতিয়া আমি কি কৰিব পাৰিম ইজিলি লামিজ থিওৰাম এপ্লাই কৰিব পাৰিম কিয় ইকুইলিব্ৰিয়ামত আছে বিকজ এই বেলটো কোনোফালে মুভ হোৱা নাই এটো ওপৰটো যোৱা নাই তলটো যোৱা নাই কাৰণে আমি কম the bell is in equilibrium তো আমি ইয়াতে ক'ব লাগিব since the bell is in equilibrium we can apply Lami's theorem তো ইয়াতে আমি ইজিলি লামিজ থিওৰামটো এপ্লাই কৰিব পাৰিম তো এটা লামিজ থিওৰাম এপ্লাই কৰিলে কি হ'ব f1 ভেক্টৰ যদি লওঁ f1 ভেক্টৰটো নলওঁ বাট তাৰ ম্যাগনিটিউডটো হেলম তো f1 ৰ ম্যাগনিটিউড হৈ যাব ডিভাইডেড বাই sin তাৰ অপোজিটে থকা এংগলটো যোনটো হৈছে আমাৰ ইয়াতে কেছত বিটা sin বিটা হৈ গল ইকুৱেলছ টু f2 ৰ ম্যাগনিটিউড ললো f2 ৰ ম্যাগনিটিউড যদি লওঁ এটো ডিভাইড হ'ব sin কোনটো এংগল গামা লগত sin গামা আৰু আমি লম f3 ম্যাগনিটিউড হেকানে ফৰ্মুলাবোৰ মুখস্থ নকৰিবা ফৰ্মুলাবোৰ মনত ৰাখিবা yes মনত ৰাখিব লাগে বাট এক্সাক্ট নহয় কাৰণ ইয়াতে চোৱা তাতে f1 নাছিলে তো তলত মই sin alpha ইউজ কৰিছিল বাট ইয়াতে sin alpha ইউজ কৰিব নোৱাৰো বিকজ ইয়াতে f1 ৰ অপোজিট এংগলটো মই বিটা ললো ইয়াতে ৰাইট তেনেহলে f3 ৰ অপোজিট এংগলটো হ'ব sin alpha ঠিক আছে তো ডাইৰেক্টলি যদি মনত কৰিলা বলে f1 সাৰেটো বলে f1 ডিভাইডেড বাই sin alpha দিছিলে f2 ডিভাইডেড বাই sin beta টো এটুত কি এনেকা কৰি লিখিলে নহয় মই হেতু টেকনিকটো দেখুৱাইছিল কেনেকা লিখিব লাগে তো ইয়াতে হেকানে মই মানে জানি বুজি এংগলবোৰ চেঞ্জ কৰি প্লে দিছো যাতে আমি লামিজ থিওৰামটো এপ্ৰোপ্ৰিয়েটলি এপ্লাই কৰিব পাৰো এতিয়া sin alpha beta gamma গুটেখিনি ভ্যালু আছে আমি পুট কৰি দিও তো আমাৰ তাত হ'ব f1 বুলি লিখো f1 ডিভাইডেড বাই sin 120 ডিগ্ৰী equals to f2 equals to sin gamma so sin gamma হৈছে 135 ডিগ্ৰী equals to f3 হৈছে equals to sin
alpha আমি পাইছো 105 ডিগ্ৰী তো এতিয়া গুটেকিটাৰ ভিতৰতে আমি f3 টো উলাই থৈছিল ৰাইট f3 আমাৰ ভ্যালু আহিছিল 294 নিউটন তো f3 না লিখি প্লাই আমি ইয়াতে লিখি দিম 294 নিউটন তো এটো লিখিব 294 নিউটন এটো আমি ইউজ কৰিম এতিয়া আমাক f1 আৰু f2 উলাব লাগে তো আমি কি কৰিম নাও আমি দুটা ৰেশিও লম আমি লম f1 divided by sin 120 ডিগ্ৰী আৰু এটো আমি ইকুৱেল কৰি দিম 294 Newton divided by sin 105 degree, right? Because here but f1 easily ulai lo parim, so f1 or value ki ahibo 294 multiplied to sin 120 degree divided by sin 165 degree. So here magnitude to ahibo 983.7 Newton. Itu hoy jabo amar f1. So next ami uliam f2 and f2 কি হ'ব f2 divided by sin 135 degree equals to ইফালে থাকিব আমাৰ 294 divided by sin 105 degree এটো হ'ব আমাৰ equals to এটো এটা মই ইয়াতে ক্যালকুলেশন মিস্টেক কৰিলো তো এটো একচুয়ালি 263.6 নিউটন দিব এটো ঠিক আছে এটো 165 নহয় এটো 105 হয় এটো 105 ডিগ্ৰী তো আমি পাম এতিয়া তো f2 ভ্যালু হৈ যাব f2 হৈ গল ইকুৱেলস টু 294 মাল্টিপ্লাই টু sin 135 ডিগ্ৰী হোল ডিভাইডেড বাই sin 105 ডিগ্ৰী তো এটো দিব আমাক approximately 215.2 নিউটন তো আমি বাকি দুটা ৰিমেইনিং ফোৰ্সও পাই গলো তো আমি পালো এটা 263.6 তো এটো হৈ গল 263.6 নিউটন আৰু এফালে f2 পাই গৈছো আমি 215.2 নিউটন তো দুটাৰ টেনশন আমি উলিয়াই দিলো তো এটোই আছিল আমাৰ আজিৰ লেকচাৰটো বহুত ইম্পৰ্টেন্ট লেকচাৰ আছিল তো আমি ফোৰ্সেছ অফ জেনাৰেলি কেনেকা ভাঙিব লাগে আৰু কেনেকা এড কৰিব লাগে হেবোৰৰ কথা আমি ডিটেইলছত শিকিলো তো যদি আমাৰ মাল্টিপল ফোৰ্স থাকে তো আমি এড কৰিব কাৰণে প্যাৰালেলোগ্ৰাম ল ইউজ কৰিব পাৰো কিন্তু প্যাৰালেলোগ্ৰাম লমত আমি এটা টাইমত দুটা ফোৰ্স এড কৰিব পাৰো সো দুটাতকৈ বেছি যদি থাকে আমাৰ ফোৰ্সেছ এড কৰিবলৈ গলে আমি কি কৰো কম্পোনেন্ট ফৰ্মটো ইউজ কৰিলো এন্ড দেন আমি কিছুমান ইকুইলিব্ৰিয়ামৰ কথা পাতো ইকুইলিব্ৰিয়ামৰ ফোৰ্সেছৰ কথা পাতিলো তাৰ পিছত আমাৰ লামিছ থিওৰামৰ কথা পাতিলো তো এইটো আছিল আমাৰ আজি ফোৰ্সৰ এটা ইন্ট্ৰোডাকটৰি লেকচাৰ এতিয়া নেক্সট লেকচাৰৰ পৰা আমি কথা পাতিম নিউটনছৰ মেইন লস কিটা নিউটনছৰ তিনটা লস আছে তো তিনটা লসৰ বিষয়ে আমি ডিটেইলছত কথা পাতিম সো সি ইউ ইন দ্য নেক্সট লেকচাৰ থ্যাংক ইউ